নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা ডি প্ৰাইমছলৈ সকলোকে স্বাগতম জনাইছো আমি আজি কিছুদিন ধৰি অবিৰত গতিত বানৰ বাতৰি দি আছো আপোনালোকক আৰু বানৰ বিশ্লেষণ কৰি আছো এই পৰ্যন্ত অসমৰ বানপানীত 58 জন লোকৰ মৃত্যু হৈছে 54000 লোকে এতিয়াও আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে 3535 খন গাঁৱৰ 24 লাখ লোক আক্ৰান্ত হৈছে এই বানৰ সংহাৰী ৰূপত পানীৰ তলত প্ৰায় 70000 হেক্টৰ কৃষিভূমি নষ্ট হৈ গৈছে গতিকে বানৰ এক ভয়াবহ পৰিস্থিতি এই সন্দৰ্ভত আমি বিগত সময়টো বিশ্লেষণ কৰিছো বানৰ স্থায়ী সমাধান কি হ'ব পাৰে বিশেষজ্ঞসকলৰ লগত কথা পাতিছো কিন্তু আজি পুঁজিৰ কথা পাতিব বিচাৰিছো প্ৰিয় দৰ্শক বান নিয়ন্ত্ৰণ কৰিবলৈ হলে পুঁজিৰ প্ৰয়োজন হ'ব মথাউৰি নিৰ্মাণ কৰিবলৈ মেৰামতি কৰিবলৈ হলে পুঁজিৰ প্ৰয়োজন হ'ব পুঁজিৰ ক্ষেত্ৰত আজি কংগ্ৰেছে এখন পত্ৰ বিশেষকৈ অসম কংগ্ৰেছে এখন পত্ৰ লিডাৰ অফ দি অপজিশন ৰাহুল গান্ধীক প্ৰদান কৰিছিল সেই পত্ৰখনত কংগ্ৰেছে দাবী কৰিছে যোৱা 5 বছৰত অসম চৰকাৰে বানৰ সৈতে মুকাবিলা কৰিবলৈ বিচাৰিছিল 10785 কোটি টকা কিন্তু 250 কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰিলে সেই কথা কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যটো হৈছে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব নালাগে আমি অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমাধানহে উলিয়াব লাগে প্ৰথম কথা আৰু দ্বিতীয় কথা তেওঁ কৈছে বানৰ সৈতে মুকাবিলা কৰিবলৈ পৰ্যাপ্ত ধন আছে 1300 কোটি টকা পৰি আছে খৰচহে কৰিব লাগে দুটা কন্ট্ৰাডিক্টিং স্টেটমেন্ট কংগ্ৰেছৰ সেই এক ভাষ্য আৰু মুখ্যমন্ত্ৰী সেই এক ভাষ্য প্ৰকৃততে অসমলৈ কিমান পুঁজি আহে বান নিয়ন্ত্ৰণ কৰিবলৈ বা বানত যি সকল বকাই আছে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ এছডিআৰএফ এনডিআৰএফৰ হিতানত কিমান ধন ধাৰ্য কৰা থাকে সকলো কথা পাতিম আমাৰ সৈতে ষ্টুডিঅত সংযুক্ত হ'ব বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ইতিমধ্যে ষ্টুডিঅত উপস্থিত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ সম্বিত শৰ্মা ৰাইজৰ দলৰ মুখপাত্ৰ সুনেশ্বৰ পাটোৱাৰী ষ্টুডিঅত উপস্থিত হৈছে সমান্তৰালকৈ আমাৰ সৈতে সংযুক্ত হ'ব ভৱেন ভৰালী অসম গণ পৰিষদৰ বিধায়ক আৰু আফতাবউদ্দিন মোল্লা কংগ্ৰেছৰ জলেশ্বৰৰ বিধায়ক মই পুনে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ গৈছো ষ্টুডিঅত আপোনাৰ কি বক্তব্য বিশেষকৈ পুঁজিক লৈ আজি ৰাহুল গান্ধী এটা টুইট কৰিলে টুইটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পত্ৰখনো তেওঁ দেখুৱাইছে আচলতে প্ৰকৃততে পুঁজিৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি বা আপোনালোকৰ ধাৰণাটো কি নাই পুঁজিৰ ক্ষেত্ৰত স্পষ্ট চাওক আমি কংগ্ৰেছে কি কৈছো সেইটো এটা বেলেগ এটা ইস্যু কিন্তু আজি যোৱা কিছুদিনৰ পৰা আমাৰ সংবাদ মাধ্যমবিলাকতো কেন্দ্ৰই দিয়া পুঁজিৰ এটা হিচাপ আহিছে আৰু তাৰ এগেইনষ্টত কিমান টকা একচুৱেলি চৰকাৰে কিমান বিচাৰিছিল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কিমান দিছে তাৰো স্পষ্ট হিচাপ আছে প্ৰায় 200 পৰা 250 কোটি টকাৰ এটা হিচাপ আহিছে বিচাৰিছিল প্ৰায় 10000 কোটি টকাৰ ওপৰত গতিকে সেই হিচাপটো বানক লৈ পেলাই কিন্তু আৰু এটা কথা আহিব যে কেন্দ্ৰই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনিত যিবিলাক কৈ যায় এনাউন্সমেন্ট কৰি যায় সেইবিলাক কিন্তু ৰিফ্লেকশনটো দেখা না যায় দিয়াৰ ক্ষেত্ৰত সেইবিলাক সময়ত কৈ যায় কি কয় বানৰ সন্দৰ্ভত কিবা ফিগাৰ আছে নেকি আপোনাৰ বান সন্দৰ্ভত যি প্ৰতিশ্ৰুতি দিছিলে কেন্দ্ৰই যিমান ধনৰ হয় চাওক বানৰ সন্দৰ্ভটো কলোৱে যে বানৰ সন্দৰ্ভত কেন্দ্ৰই দিয়া টকাটো আমাৰ হিচাপত যিটো আছে প্ৰায় 254 কোটি টকা যোৱা 5 বছৰত দিছে হয় এতিয়া কথাটো হল বিচাৰিছে অসম চৰকাৰে প্ৰায় 10000 কোটি টকাৰ ওপৰত হয় এইটো হল পাৰ্চেন্টেজ এতিয়া কথাটো হল যে আজি মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 1300 কোটি টকা অলৰেডি দিয়া আছে সেইবিলাক আমাৰ লগত আছে আমি খৰচি কৰিব পৰা নাই ঠিক আছে সেইটো ভাল কথা তেওঁ যদি কোবাৰ পৰা আছে বুলি কৈছে তেতিয়া হলে দেখুৱাব নিশ্চয় আৰু সেইটো বাজেটতো ৰিফ্লেক্ট কৰিব এইবিলাক কৈ দিয়াৰ পিছতটো আৰু 1300 কোটি টকা নোহোৱা হৈ নাযায় কিন্তু যোৱা 10 বছৰৰ পৰা মই 14ৰ পৰা 24 লৈ কৈছো কেন্দ্ৰ চৰকাৰখনে আপোনাৰ ফাইনেন্সিয়েল মেনেজমেন্টত ষ্টেট বিলাকক যিমান ধৰণৰ স্কিম দি আছে সেই ধৰণৰ স্কিম অনুযায়ী কিন্তু পইচা দিয়া নাই কেন্দ্ৰীয় চৰকাৰৰে নিজৰে 14ৰ পিছৰ পৰা লোৱা প্ৰায় 2500 মান আপোনাৰ কি কয় স্কিম যিবিলাকৰ কাম চলি আছে যিবিলাক ধৰক প্ৰায় ডাঙৰ 1000 কোটি টকাৰ ওপৰ 500ৰ পৰা 1000 কোটি টকাৰ ওপৰৰ যিবিলাক প্ৰজেক্ট সেইবিলাকৰ আপোনাৰ 40% টো এতিয়ালৈ তেওঁলোকে কমপ্লিট কৰিব পৰা নাই যোৱা 10 বছৰ সেইবিলাকৰ এক্সটেনশনত গৈ আছে আৰু সেইবিলাকৰ কষ্ট হিউজ পৰিমাণে বাঢ়ি গৈছে ডিলে হোৱাৰ যিমান ধাৰ্য কৰা হৈছিল অন্য প্ৰকল্পসমূহৰ সেই ধাৰ্য কৰা যি মূল্যতকৈ খৰচ বাঢ়ি গৈছে সেই কথা আমি বানৰ প্ৰসংগটোলৈ আহিম মই পাটোৱাৰী ডাঙৰী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো মূলত যি পুঁজি কেন্দ্ৰই মুকলি নকৰাৰ যি অভিযোগ উত্থাপন হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কি মূলত সেই মথাউৰি ইত্যাদি মেৰামতি কৰিবলৈ কিমান ধনৰ প্ৰয়োজন হয় বা যিসকল বানপীড়িত লোক তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ ধনৰ প্ৰয়োজন হ'ব কিমান ধনৰ প্ৰয়োজন হয় মুখ্যমন্ত্ৰী কৈছে পৰ্যাপ্ত ধন আছে 1300 কোটি টকা আছে অসম চৰকাৰে সেইখিনি পইচা তেওঁলোকে ব্যৱহাৰই কৰিব পৰা নাই গতিকে আপোনাৰ প্ৰতিক্ৰিয়া কি না আমাৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াই গোটেই অসম ঘূৰি আছে আৰু তেওঁ কিছু তথ্য আহৰণ কৰিছে আৰু সেই তথ্যৰ ভিত্তিত কৈছে যে
ইমিডিয়েট কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি টকা অসম চৰকাৰলৈ মুকলি কৰি দিব লাগে আৰু এই 50,000 কোটি টকা যদি মুকলি কৰি দিয়া হয় তেনেহ'লে মানে উপযুক্ত ধৰণে উপযুক্ত বুলি ক'ব নোৱাৰি মানে যিখিনি প্ৰয়োজন সেই প্ৰয়োজন অনুসাৰে বান বিধ্বস্ত ৰাইজক মানে দিব পাৰিব সকাহ দিব পাৰিব আৰু যিবোৰ ভগ্ন মথাউৰি সেইবোৰ ৰিপেয়াৰিং কৰিব পাৰিব গতিকে 50,000 কোটি টকা আমাৰ সভাপতি ডাঙৰীয়াই কেন্দ্ৰৰ পৰা বিচাৰিছে ৰাজ্য চৰকাৰক দিব লাগে আৰু লগতে আমাৰ সভাপতি ডাঙৰীয়াই এইটো কথা কৈছে এটা বিশেষ অধিৱেশন পতাৰ দাবী তুলিছে কিন্তু বিশেষ অধিৱেশনৰ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে এই সময়ত জনপ্ৰতিনিধি ৰাইজৰ ওচৰত থাকিব লাগে অধিৱেশনৰ প্ৰয়োজন নাই ৰাইজৰ ওচৰত থাকিব লাগে বানপীড়িত বানত আক্ৰান্ত লোকসকলৰ ওচৰত থাকি তেওঁলোকক সহায় আগবঢ়াব লাগে নহয় অধিৱেশন বিশেষ অধিৱেশনখন 7 দিন পাছত দিয়ক বান যেতিয়া প্ৰশমিত হয় 7 দিন পাছত দিলেও কথা নাই এই অধিৱেশনখন এই কাৰণে দাবী কৰিছে যে আমাৰ দলে আৰু সভাপতি অখিল গগৈ ডাঙৰীয়াই কত কিমান বান সাহায্য দিছে শিবিৰ ৱাইজ কেতবৰ তথ্য তেওঁ সংগ্ৰহ কৰিছে শিবিৰ ৱাইজ সংক্ষেপত যদি দুখন জিলাৰ তথ্য আছে নেকি আপোনাৰ এখন নাই মই এনেকে তথ্যটো দিব নোৱাৰিম অখিল গগৈ ডাঙৰীয়াৰ হাতত গোটেই অসমৰ তথ্য আছে সেই তথ্যখিনি তেওঁ ৰেডি কৰিছে আৰু সেই তথ্যবোৰ তেওঁ মানে বিধানসভাৰ বিশেষ অধিৱেশন দিলে অসমৰ ৰাইজক বিতং দাঙি ধৰিব আৰু তেতিয়া বান সাহায্যৰ নামত অসম চৰকাৰৰ যিটো ফপলা স্বৰূপ অসম চৰকাৰৰ যিটো ব্যৰ্থতা ডাবল ইঞ্জিন চৰকাৰৰ যিটো ব্যৰ্থতা সেই ব্যৰ্থতাটো প্ৰমাণ অৰ্থাৎ বানপীড়িত লোকসকলে সাহায্য পোৱা নাই নেকি উপযুক্ত দৰে পোৱা নাই যদি বান শিবিৰ এটা হৈছে লগে লগে যদি 4 ঘণ্টাৰ বা 5 ঘণ্টাৰ ভিতৰত বান সাহায্য পাব লাগে চৰকাৰে দুদিন পাছতো বান সাহায্য পোৱা নাই টিহুত শিবিৰ এটাৰ আমি এনে তথ্য পাইছো যে দুদিনলৈ কোনো চৰকাৰী সাহায্য পোৱা নাই শিবিৰৰ মানে বান বিধ্বস্ত লোকে কেৱল তেওঁলোকে সামাজিকভাৱে বা ৰাইজৰ মানে সংগ্ৰহ কৰা চাউল দালিৰে দুদিন চলিবলগীয়া হৈছে এনেকুৱা ঘটনা বহু আছে গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথা নিৰ্বাচন আহিলেহে কয় বিজেপি কিন্তু প্ৰকৃতাৰ্থত যেতিয়া ৰাইজৰ বিপদ আহে বান বিধ্বস্ত ৰাইজ ককবকাই থাকে তেতিয়া দুদিনৰ ভিতৰতো চৰকাৰে তেওঁলোকক এমুঠি চাউল দালি মিঠাতেল দিব নোৱাৰে বিচাৰিছে বান সাহায্যৰ গোটেই প্ৰক্ৰিয়াটো ক'ত কিমান ধন খৰচ হৈছে সেইখিনি স্বচ্ছ হ'ব লাগে অসমৰ ৰাইজে গম পাব লাগে ক'ৰ পৰা কিমান পইচা আহিছে ক'ত কিমান সামগ্ৰী ক্ৰয় কৰা হ'ল আৰু কিমান সামগ্ৰী বিতৰণ কৰা হ'ল সেই কথা আৰু ইয়াৰ সমান্তৰালকৈ আৰু এটা বিষয় উত্থাপন কৰিব বিচাৰিম কিছু সময়ৰ পিছত বিজেপিৰ প্ৰতিনিধিগৰাকী সংযুক্ত হ'ব ৰাহুল গান্ধীয়ে আজি অসমৰ বানপীড়িত লোকৰ মনৰ কথাৰ বুজ লৈ তেওঁ অসমলৈ আহিছিল শিলচৰলৈ আহিছিল তাৰ পিছত তেওঁ মণিপুৰলৈ গ'ল ৰাহুল গান্ধীয়ে দুটা কথা কৈছে প্ৰথম কথা তেওঁ মথাউৰিসমূহৰ সেই পত্ৰখনত মথাউৰিসমূহৰ কথা উল্লেখ আছে মথাউৰি ভগ্ন মথাউৰি মেৰামতি আৰু দ্বিতীয়টো তেওঁ কৈছে উত্তৰ পূবৰ কাৰণে ৱাটাৰ মেনেজমেণ্ট অথৰিটি এটাৰ প্ৰয়োজন বুলিও ৰাহুল গান্ধীয়ে কৈছে গতিকে সেই দুটা বিষয়ৰ সন্দৰ্ভতো আমি আলোচনা কৰিম মূল কথা যদি পুঁজিৰ বিষয়টোলৈ আহোঁ যোৱা 5 বছৰত অসমে বিচাৰিছিল 10,000 প্ৰায় 11,000 কোটি টকা কেন্দ্ৰই অসমক দিলে 250 কোটি টকা 2022-23 বিত্তীয় বৰ্ষত অসমে বিচাৰিছিল 1300 কোটি টকা কেন্দ্ৰই দিলে 160 কোটি টকা কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত ইতিমধ্যে 1300 কোটি টকা আছে তিনিটা মূল বিষয় তাৎক্ষণিকভাৱে আমি কি কৰিব লাগে আৰু দীৰ্ঘকালীন কি সমাধান সূত্ৰ বানৰ থাকিব লাগে আৰু শৰ্ট টাৰ্ম সলিউশন বানৰ কি হ'ব পাৰে সেই পত্ৰখনত যিখন পত্ৰত মথাউৰি কথা কোৱা হৈছে ৰাহুল গান্ধীৰ হাতত যিখন পত্ৰ অসম কংগ্ৰেছৰ পৰা পৰিছে মথাউৰিৰ নিৰ্মাণ খৰটকীয়া কৰিব লাগে সেই সন্দৰ্ভতো আলোচনা হৈছে কিন্তু মথাউৰি এটা সমাধান হয়নে বানৰ ইয়াতো বহু লোকৰ ডিমত আছে বিশেষজ্ঞসকলৰ প্ৰিয় দৰ্শক আমি আলোচনাৰ মাজলৈ পুনৰ আহিম কিন্তু নেটৱৰ্ক 18ৰ এক বিশেষ পদক্ষেপ প্ৰজেক্ট 13 নেটৱৰ্ক 18ৰ এক বিশেষ পদক্ষেপ প্ৰজেক্ট 13 এই পদক্ষেপটোৰ সন্দৰ্ভত সবিশেষ মোৰ সতীৰ্থ প্ৰাঞ্জলে জনাব প্ৰাঞ্জলৰ ওচৰলৈ যাওঁ আহক আমি আপোনালোকক এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মোৰ কাষতে আছে মানৱতাৰ ত্ৰাণকৰ্তাৰ এখন ছবি এই মুহূৰ্তত মা ধৰিত্ৰীক প্ৰয়োজন হৈছে সবাতোকৈ জ্ঞানী আৰু বুদ্ধিমান প্ৰজাতিটো ইয়াৰ কাষত থিয় দিয়াৰ মাতৃয়ে যেতিয়া সহায় বিচাৰি চিঞৰে আমি কিমানে তাৰ পৰা আঁতৰি থাকিব পাৰোঁ আমি সকলো এৰি তেওঁৰ কাষলৈ দৌৰি যাওঁ এই পৃথিৱীখনো আমাৰ মাৰ দৰে এই মুহূৰ্তত মা ধৰিত্ৰীক প্ৰয়োজন হৈছে বিশ্বৰ 800 কোটি মানুহৰ সহায়ৰ
এতিয়ালৈ মা ধৰিত্ৰীয়ে আমাৰ পৰা একো বিচৰাই নাছিল। এতিয়া এনে লাগিছে যেন মা ধৰিত্ৰীয়ে আমাৰ প্ৰত্যেকৰ পৰা এজোপা গছ বিচাৰিছে। আমি যদি প্ৰত্যেকে এজোপা গছ পুলি ৰোপণ কৰোঁ আৰু তাৰ প্ৰতিপালন কৰোঁ, তেতিয়া এই পুলিটোৱে এদিন ডাঙৰ হ'ব, আমাক ছাঁ দিব আৰু ই মা ধৰিত্ৰীক জীৱন দান কৰিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোকে আহ্বান জনাইছিল এজোপা গছপুলি ৰোৱাৰ। এই বছৰ আমি সকলোকে আহ্বান জনাইছোঁ এজোপাকৈ গছপুলি ৰোপণ কৰক। ভাৰতৰ মুঠ মাটিকালিৰ 24.62% বনভূমিয়ে আৱৰি আছে। 2002 চনৰ পৰা 2023 চনৰ ভিতৰত ভাৰতে হেৰুৱাইছে 2.33 নিযুত হেক্টৰ বনভূমি। ফলত ভাৰতত আৰম্ভ হৈছে অভূতপূৰ্ব উষ্ণ প্ৰৱাহ। ঠায়ে ঠায়ে 50 ডিগ্ৰীৰো অধিক হৈছে তাপমাত্ৰা। ফলত দেশৰ কেইবাটাও অঞ্চলত খোৱা পানীৰ ব্যাপক নাটনিয়ে দেখা দিছে। জুন মাহত দেশৰ 49% জিলাত বৰষুণৰ পৰিমাণ হ্ৰাস হৈছে। তাৰ বিপৰীতে 2019 চনৰ পৰা বান বৃদ্ধি হৈছে 35% পৰ্যন্ত। দেশৰ 54.40% বনাঞ্চলত বনজুইৰ ঘটনা ঘটিবলৈ লৈছে। আৰু জলবায়ু পৰিৱৰ্তনৰ অভূতপূৰ্ব প্ৰভাৱ দেখা গৈছে সমগ্ৰ বিশ্বত। সৃষ্টিৰ আৰম্ভণিৰে পৰা মা ধৰিত্ৰীৰ প্ৰতি যি ধৰণে অন্যায় কৰা হ'ল, সেই অন্যায়ৰ প্ৰায়শ্চিত্ত কৰাৰ সময় আহি পৰিছে। এতিয়া আমাৰ সকলোৰে দায়িত্ব এজোপাকৈ গছপুলি ৰোপণৰ। দেশৰ সবাতোকৈ বৃহৎ নিউজ নেটৱৰ্ক নিউজ 18 নেটৱৰ্কে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে আৰু আৰম্ভ কৰিছে প্ৰজেক্ট 1 ট্ৰী। দেশৰ প্ৰতিজন নাগৰিকৰ হাতত যাতে এডাল গছপুলি তুলি দিব পাৰি আৰু ৰোপণ কৰিব পাৰি, সেই উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা হৈছে এই পদক্ষেপ। মানৱতাৰ বাবে এজোপা গছ, মা ধৰিত্ৰীৰ বাবে এজোপা গছ। জলবায়ু পৰিৱৰ্তনৰ বিপদ এতিয়া আপোনাৰ দুৱাৰদলিত। এতিয়া প্ৰয়োজন বৃহৎ বৈপ্লৱিক পৰিৱৰ্তনৰ। ইয়াৰ আৰম্ভণি হ'ব 140 কোটি ভাৰতীয়ৰ জৰিয়তে। এই নৱজাগৰণ হ'ব এজোপা গছপুলিৰে। এজোপা গছপুলি মানৱতাৰ বাবে, এজোপা গছপুলি মা ধৰিত্ৰীৰ বাবে, এজোপা গছপুলি ভৱিষ্যতৰ বাবে। প্ৰজেক্ট 1 ট্ৰী নিউজ 18 নেটৱৰ্কৰ বৃহৎ পদক্ষেপ। আমাৰ এই গ্ৰহটোৱে পৰিৱেশ তন্ত্ৰৰ প্ৰতি পূৰ্বে কেতিয়াও নোহোৱা ধৰণৰ ভাবুকিৰ সন্মুখীন হৈছে। নিউজ 18 নেটৱৰ্কৰ পদক্ষেপ এই ক্ষেত্ৰত আশাৰ বন্তি স্বৰূপ হওক। আমাৰ চৌপাশৰ প্ৰকৃতিক সামগ্ৰিকভাৱে যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ক্ষেত্ৰত এটা বিশেষ বাৰ্তাৰে আমাক অনুগৃহীত কৰিছে। প্ৰজেক্ট 1 ট্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাট দেখুৱাই নিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে মা ধৰিত্ৰীক সেউজীয়াকৰণৰ ক্ষেত্ৰত তেখেতৰ সপোনৰ কথা প্ৰকাশ কৰিছে। লগতে বহনক্ষম ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত এই প্ৰকল্পৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। देवियों और स्वजनों में आप सबको पर्यावरण संरक्षण की दिशा में किए जा रहे इस सराहनीय प्रयास के लिए शुभकामनाएं देती हूँ। आज जलवायु परिवर्तन की गंभीर समस्या हम सबके सामने है। कुछ दिन पहले हीट वेव के विनाशकारी प्रभाव हमने देखे। कहीं अनेक लोगों की मृत्यु हो गई है और कहीं जंगलों में भयंकर आग फैल गई थी। इस चुनौती के हानिकारक प्रभाव देश और दुनिया में समाज, अर्थव्यवस्था, लोगों के स्वास्थ्य और पर्यावरण संबंधी सभी क्षेत्रों में दिखाई दे रही है। इनसे विकास की गति पर तो असर पड़ता ही है, साथ ही विभिन्न क्षेत्रों में कई आपदाएं भी सामने आती है। इसलिए ये अति आवश्यक है कि सामूहिक प्रयासों के द्वारा ऐसे मजबूत और स्थायी समाधान खोजे जाए जो जलवायु परिवर्तन की चुनौती का सामना करने में सहायक हो। आज विश्व स्तर पर अनेक ऐसे नीतियाँ बनाई जा रही है और ऐसे कार्यक्रम लागू किए जा रहे हैं जो पर्यावरण के हित में है और स्थायी विकास को बढ़ावा दे रही है। इस दिशा में अनेक प्रयास हो रही है, लेकिन हमें हर स्तर पर, हर क्षेत्र में अनेक कदम उठाने पड़ेंगे। इसी दिशा में एक महत्वपूर्ण प्रयास है पेड़ लगाना। पेड़ों के जरिए पृथ्वी सांस लेती है। पेड़ ऑक्सीजन प्रदान करके वायु के गुणवत्ता में सुधार करते हैं, पानी और मिट्टी का संरक्षण करते हैं
और वन्य जीवन को भी आश्रय देते हैं। मैं देशवासियों से आग्रह करती हूँ कि वे कम से कम एक पेड़ जरूर लगाएं। अगर देश के करोड़ों लोग पेड़ लगाएंगे तो पर्यावरण संरक्षण के लिए ये बहुत प्रभावी सिद्ध होगा। ये पृथ्वी के प्रति हर व्यक्ति, हर समुदाय की जिम्मेदारी है। आइए हम सब कम से कम एक एक पेड़ अवश्य लगाएं और उनकी देखभाल करने की भी जिम्मेदारी लें। आज हम जो भी पेड़ लगाएंगे वो हमारे आने वाली पीढ़ियों के बेहतर भविष्य की दिशा में एक महत्वपूर्ण योगदान होगा। मैं इस पहल के लिए पुनः आप सबकी सराहना करती हूँ। ऐसे महत्वपूर्ण विषय के संबंध में एकजुट होना और समाधान की ओर बढ़ना अत्यंत प्रशंसनीय है। मुझे आशा है कि ऐसे प्रयास हमारे देश के सभी लोग, विशेषकर बच्चों और युवाओं को पर्यावरण संरक्षण के लिए प्रेरित करेंगे। मैं स्वस्थ, हरित और उज्जवल भविष्य के लिए आप सबको शुभकामनाएं देती हूँ। धन्यवाद। जय हिंद, जय भारत। এজোপা গছপুলি ৰোপণৰ নিউজ 18 নেটৱৰ্কৰ পদক্ষেপলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুপ্ৰেৰণামূলক বাণীৰ বাবে আমি তেখেতৰ ওচৰত বাধিত হৈ পৰিছোঁ। বহনক্ষম পৰিৱেশ তন্ত্ৰৰ প্ৰতি আপোনাৰ আনুগত্য আৰ্হিস্বৰূপ হৈ পৰিব। নিউজ 18ৰ সম্পাদকসকলেও একোজোপাকৈ গছপুলি ৰোপণ কৰি আদৰ্শ দাঙি ধৰিছে। Well, we are all experiencing the devastating impact of climate change. It is time for us to act now. We don't have the luxury to wait any longer. This tree is going to be named Anand's friend. तो प्यारा सा पेड़ आज से रूबिका लियाकत का साथी है। ये एक ऐसा मित्र है जो जीवन भर आपका साथ देगा। ज्यादा नहीं तो कम से कम एक पौधा, एक पेड़ अवश्य लगाएं, जरूर लगाएं। It's not just about planting one tree, it's about taking care of this planet. এনেকুৱা নহয় গছ থাকিলেহে মানুহ থাকিব। বাস্তৱ উদাহৰণ এতিয়া আমি পাই আছোঁ। পৰিৱেশ কৰ্মী মুবিনা আখতাৰ ডাঙৰীয়ানী আমাৰ সৈতে বৰ্তমান লাইভত আছে। ডাঙৰীয়ানী, আপোনাক স্বাগতম জনাইছোঁ। পৰিৱেশৰ কথা পাতিছোঁ, গছৰ কথা পাতিছোঁ, আমি বৰ্তমান আমাৰ সামগ্ৰিক পৃথিৱীৰ অৱস্থাৰ কথা পাতিছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা এই মুহূৰ্তত? স্বাভাৱিকতেই অতি গুৰুত্বপূৰ্ণ এটা প্ৰসংগ নহয় জানো এইটো? নিশ্চিতভাৱে। আৰু আমি দেখিছোঁ অসমত এতিয়া সাম্প্ৰতিক সময়ত যিটো এটা পৰিস্থিতি, এক অবৰ্ণনীয় পৰিস্থিতি। এই যে বান প্ৰতি বছৰে অসমলৈ আহে, কিন্তু কিছু বছৰ ধৰি তাৰ যিমানটো ফ্ৰিকুৱেঞ্চি, বানৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়িছে। বছৰটোত 4-5টালৈকে বান অহা আমি পৰিলক্ষিত হৈছে। গতিকে এইবোৰ প্ৰাকৃতিক বিপৰ্যয় আমাৰ মাজলৈ আহি আছে। আমি একেটা সময়ত দিল্লীত দেখা পাইছোঁ কিদৰে এক উষ্ণ প্ৰৱাহে গোটেই মানুহৰ জীৱন একেবাৰে মানুহক মৃত্যুৰ মুখলৈকো লৈ যোৱাৰ দৰে হৈছে। বহু মানুহৰ এই গৰমত, উৎকট গৰম সহ্য কৰিব নোৱাৰি মৃত্যু পৰ্যন্ত হৈছে। গতিকে দেশখনৰ এটা প্ৰান্তত যদি বান, বৰষুণ বা যিটো আমি মাডশ্লাইড কওঁ, এইবিলাকৰ ভয়াৱহ পৰিণতি দেখা পাইছোঁ, আনটো প্ৰান্তত আকৌ দেখা পাইছোঁ উৎকট গৰমৰ বাবে মানুহৰ জীৱন কিদৰে বিপৰ্যস্ত হৈছে। আৰু এই সকলোবোৰে মূল কাৰণ হৈছে আমি পৃথিৱীক এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ লৈ গ'লোঁ। আচলতে আমাৰ যি তথাকথিত উন্নয়ন বা উন্নতি, এই উন্নতিৰ শিখৰত আৰোহণ কৰি আমি আচলতে প্ৰকৃতিক একেবাৰে ৰুগীয়া কৰি পেলালোঁ। ৰুগীয়া কৰিলোঁ মানে আমাৰ যি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিব যাওঁতে আমি একেবাৰে ইনডিছক্ৰিমিনেটলি যিবোৰ আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন, যিধৰণে ইণ্ডাষ্ট্ৰি গঢ় দিলোঁ, যিবিলাক একেবাৰে পলিউটেড, সেইবিলাক তাৰ লগতে আমাৰ যি গাড়ী মটৰ তাৰ সংখ্যা বৃদ্ধি পালে, জনসংখ্যা বৃদ্ধিটো আছে, তাৰ লগতে আমাৰ ব্যৱহাৰ্য যিবোৰ আমাৰ জীৱন ধাৰণৰ আমাৰ আৰামদায়ক এটা জীৱন ধাৰণৰ কাৰণে আমি যিবোৰ আহিলা ল'লোঁ, সেই আহিলাবোৰে আমাৰ প্ৰকৃতিক আচলতে বিপৰ্যস্ত বেছি কৰিছে। এতিয়া গাড়ী মটৰ তেল ভৰাবলৈ যি পৰিমাণে আমি হাইড্ৰকাৰ্বন নিষ্কাশন কৰিব লগা হৈছে বা কয়লাৰ যি ধৰণৰ ব্যৱহাৰ, এই সকলোবোৰ কথাৰ ওপৰত আমি দৃষ্টি ৰাখি
ৰাখিব লাগিব ঠিক এনেকুৱা সময়ত আপোনালোকৰ নিউজ 18 নেটৱৰ্কে যি এক ধৰণৰ পদক্ষেপ লৈছে ই মই ভাবোঁ নিতান্তই প্ৰয়োজনীয় আছিল আৰু এটা সংবাদ মাধ্যমে কেৱল সংবাদ পৰিৱেশনৰ দায়িত্বত নাথাকিয়ে তেওঁলোকে হাতে কামে কিবা কৰিবলৈ আগবাঢ়ি আহিছে মই ভাবোঁ ই সঁচাকৈয়ে এটা প্ৰশংসনীয় পদক্ষেপ আৰু এইটো আমাৰ প্ৰয়োজন আচলতে আমি প্ৰত্যেকজন লোকে পৃথিৱীবাসী প্ৰত্যেকৰে আমাৰ দায়িত্ব আছে পৃথিৱীৰ প্ৰতি পৰিৱেশ যাতে অক্ষুণ্ণ ভাল পৰিৱেশ এটা অক্ষুণ্ণ ৰাখিব পাৰোঁ আমি কেনেকৈ বায়ু প্ৰদূষণৰ মাত্ৰা কমাব পাৰোঁ এই সকলোবোৰত আমি দৃষ্টি দিয়াটো বিশেষকৈ যিখন আমাৰ শিক্ষিত সমাজ যিখিনি মানুহ এখন সুস্থ সমাজ হ'ব হলে মানে অকল এটা আমি অকল সামাজিক দিশটো চালেই নহ'ব আমাৰ পৰিৱেশৰ দিশটোও চাব লাগিব এই সকলোবোৰ কথাৰে আচলতে সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি অহাৰ কাৰণে আপোনালোকক স্বাগতম জনোৱাৰ লগতে অভিনন্দন জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ এই কাৰ্যসূচী সফল কাম হওক আৰু এই যিটো আপোনালোকে কাৰ্যসূচী লৈছে মই ভাবোঁ ই প্ৰত্যেকজন মানুহৰ ওচৰলৈ যাব আৰু এক ধৰণৰ জনজাগৰণৰ সৃষ্টি হ'ব এই জনজাগৰণ আমাক প্ৰয়োজন আমি নিজেও এই যে প্ৰকৃতি ৰক্ষাৰ আন্দোলনটো এইটোৰ সৈতে আজি প্ৰায় 3টা দশক 30 বছৰ কাল ধৰি জড়িত গতিকে আমি দেখিছোঁ আমাৰ ওচৰে বহু মানুহ আচলতে কি কৰিব লাগে নালাগে তেওঁলোকে জানে কিন্তু আমাৰ ক'ৰবাত আমি যিখিনি কৰিব লাগে সেইখিনি কাৰ্যসূচী ৰূপায়ণ কৰোঁতে আমাৰ ক'ৰবাত যেন বিলম্ব ঘটিছে বা আমি আচলতে সম্পূৰ্ণৰূপে তাত আমি 100% দিব পৰা নাই যিটো কাৰণে আজি আমি এনেকুৱা ধৰণৰ কিছুমান বিপৰ্যয়ৰ মুখামুখি হৈছোঁ গতিকে এনে ক্ষেত্ৰত নেটৱৰ্কৰ এই প্ৰজেক্ট 13 কেৱল মাত্ৰ এটা কাৰ্যসূচী নহয় বা কেৱল এটা পদক্ষেপেই নহয় গছপুলি এটা ৰোৱাৰ পৰা গছপুলিটো একেবাৰে ঠন ধৰি উঠালৈকে বৃহৎ আকাৰৰ এজোপা গছ হোৱালৈকে সেই গছে প্ৰদূষণ দূৰ কৰালৈকে মানুহক বিপদৰ পৰা মুক্ত কৰালৈকে আজি বিভিন্ন ক্ষেত্ৰৰ কামবোৰ কিন্তু আমাৰ এই প্ৰজেক্ট 13 জৰিয়তে কৰা হ'ব মানে ই এটা বহল পৰিসৰৰ কাম ই সুষমভাৱে আমি থৈ দিলেও নহ'ব আৰু আমি নথওঁ হয় নিশ্চিতভাৱে এইটো কথাই মই কৈছোঁ যে আমি গছপুলি ৰুই আছোঁ প্ৰত্যেক দিনাখনে আমি দেখোঁ পৰিৱেশ দিৱসত হওক যিকোনো আজিকালি অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখোঁ এটা বৃক্ষৰোপণ কাৰ্যসূচী থাকে ই নিতান্তই ভাল কথা কিন্তু সেইবোৰ আচলতে প্ৰকৃতাৰ্থত কিমান ফলৱতী হৈছে তেনেকুৱা কাৰ্যসূচীবোৰ আমি পৰিৱেশ দিৱস বা আমি অমৃত বৃক্ষৰ কথাই যদি কওঁ কিমান গছপুলি জীয়াই থাকিল আচলতে জীয়াই ৰাখিব পৰাটো গছপুলিটো সেইটোৱেই আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব গতিকে গছপুলিটো ৰোৱাৰ পাছত তাৰ প্ৰতিপালনৰ দায়িত্বটো লৈ আমি গছপুলি এইটোক আচলতে এটা মানে তাৰ পুলিৰ পৰা মানে বৃক্ষলৈ ৰূপান্তৰৰ গোটেই প্ৰক্ৰিয়াটোত যদি আমি থাকিব পাৰোঁ মই ভাবোঁ সেইটো আটাইতকৈ ডাঙৰ কাম হ'ব আৰু তাৰ লগতে আমি বৃক্ষৰোপণ কৰাৰ লগতে আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি উন্নয়নৰ দোহাই দি বিগত সময়ত আমি যদি গুৱাহাটীকে ধৰোঁ গুৱাহাটীতে কিমানবোৰ গছ কটা হ'ল গতিকে ৰাস্তা বহলোৱাৰ নামত বা কিবা এটা নতুন বিল্ডিং ক'ৰবাত আমি নিৰ্মাণ কৰিব লৈছোঁ তাৰ কাৰণেই হওক গতিকে গছ নকটাকৈ আমি যদি কাৰ্য কৰিব পাৰোঁ গছ নকটাকৈয়ে যদি সেই কামবোৰ আমি কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে আচলতে আটাইতকৈ ডাঙৰ কথা গতিকে মই ভাবোঁ এই কথাটো আমি গছ পুলি ৰোৱাৰ এই প্ৰজেক্ট 13 মোৰ সম্পূৰ্ণৰূপে তাত আমাৰ আপোনালোকৰ সৈতে আমি একমত আপোনালোকৰ সৈতে আমি আছোঁ আৰু এইটো গোটেই কাৰ্যসূচীটো গোটেই ভাৰতবৰ্ষতে ই এটা বিপুল জনজাগৰণৰ সৃষ্টি কৰক এই কথাটোত আমি প্ৰত্যেকে আপোনালোকক হৃদয়ৰে সমৰ্থন জনাইছোঁ আগবঢ়াই লৈ যোৱাত সহায় কৰিবলৈ বদ্ধপৰিকৰ কিন্তু একে সময়তে মই ভাবোঁ আমাৰ বিশেষকৈ সংবাদ মাধ্যমৰ দায়িত্ব যে আমি প্ৰত্যেককে আচলতে দেখুৱাই দিওঁ যে আমাৰ যিটো আপোনাৰ হৈছে যে আমি কি কৰিছোঁ মানে সদৰ্থকভাৱে আমি সকলোৱে আগবাঢ়ি যাব লাগে আমাৰ পৰিৱেশ ৰক্ষা কৰিব লাগে প্ৰকৃতি ৰক্ষা কৰিব লাগে আৰু সকলোৱে গছ পুলি ৰুই তাৰ প্ৰতিপালন কৰিব লাগে ধন্যবাদ জনাইছোঁ মবিনা আখতাৰ ডাঙৰীয়ানী এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে এই আলোচনা সামৰাৰ পূৰ্বে এবাৰ আমি শুনোৱা হওক জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে আমালৈ কি বাৰ্তা আগবঢ়াইছে মাধৱ ৰঞ্জনৰো বাৰ্তা আছে প্ৰথমে আমি মাধৱ ৰঞ্জনৰ বাৰ্তা আগবঢ়াইছোঁ নমস্কাৰ নিউজ 18 এটা খুব সুন্দৰ অনুষ্ঠান আগবঢ়াইছে প্ৰতিজন ব্যক্তিয়ে একোটাকৈ গছপুলি ৰোওক আৰু দেশখন বচাওক আপোনালোকে সকলোৱে অৱগত যে গছ থাকিলেহে মানুহ থাকিব আৰু আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালবৰ্গৰ ফালৰ পৰা অসমৰ প্ৰতিজন ব্যক্তিলৈ অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে একোটা গছপুলি ৰোওক আৰু
গছ থাকিলে মানুহ থাকিব। বহু শিল্পী কলাসকলে বক্তব্য আগবঢ়াইছে, সেইখিনি পৰৱৰ্তী সময়ত শুনাম। প্ৰজেক্ট 1-3 উদ্বোধনৰ সময়ত আমাৰ সৈতে থকাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গছপুলি ৰোপণ কৰাটো এক আন্দোলন হৈ পৰক। এই আন্দোলন সেউজীয়া পাখি মেলি দেশজুৰি বিয়পি পৰক। আমি পণ লোৱা হওক এজোপাকৈ গছপুলি ৰোৱাৰ, লগতে ইয়াৰ প্ৰতিপালন কৰাৰ। এয়া গছৰ বিষয়ে ভবাৰ সময়। যেনেদৰে গছজোপাই প্ৰতিনিয়ত নিস্বাৰ্থভাৱে আমাৰ কথা ভাবে, আপোনালোকে এই ক্ষেত্ৰত www.news18futures.com/project13 লগ ইন কৰি এই পদক্ষেপৰ অধিক তথ্য জানিব পাৰিব। লগতে জানিব পাৰিব গছ আৰু মানুহৰ মনোগ্ৰাহী কাহিনীৰ কথাও। জানিব পাৰিব বহু তথ্য আৰু বহু কিবা কিবি। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। দ্বিতীয়টো খণ্ডত উপনীত হৈছোঁ। আমি অবিৰত গতিত বানপানীৰ বাতৰি দি আছোঁ, বিশ্লেষণ আগবঢ়াইছোঁ, চেষ্টা কৰিছোঁ সমাধান সূত্ৰ উলিয়াবলৈ বিশেষজ্ঞৰ সৈতে কথা পাতি, ৰাজনৈতিক নেতা বা মন্ত্ৰী বিধায়কৰ সৈতে কথা পাতি। কংগ্ৰেছৰ আজিৰ অভিযোগটো হৈছে পুঁজি কেন্দ্ৰই মুকলি কৰি নিদিয়ে অসমলৈ। অসমে যিমান বিচাৰে তাতকৈ বহু কম। উদাহৰণস্বৰূপে 10,000 কোটি টকা যোৱা 5টা বছৰত বিচাৰিছিলে, কেন্দ্ৰই 250 কোটি টকা দিলে। এয়া বিৰোধীৰ অভিযোগ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে 1300 কোটি টকা আছে। আমাৰ সৈতে সংযুক্ত হৈছে সুভাষ দত্ত ডাঙৰীয়া। ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছে নিজৰ মন্তব্য ৰাখিলে। তেওঁলোকে পুঁজিৰ অভিযোগ উত্থাপন কৰিলে, কেন্দ্ৰই পুঁজি দিয়া নাই বুলি 2014 চনৰ পৰা। আপোনাৰ প্ৰতিক্ৰিয়া ল'ম পুঁজিৰ ক্ষেত্ৰত। কেন্দ্ৰীয় চৰকাৰে পুঁজি দিয়া নাই এই কথাটো সত্যৰ অপলাপ। হয়, কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণে পুঁজি মুকলি কৰি দিছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, মই আগৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনৰ কথাখিনি মই নকওঁ। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত 2021-22 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে আমাক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি দিছে 617.6 কোটি টকা। তাতে আমাৰ ষ্টেট শ্বেয়াৰ হ'ল 68 কোটিত, অৰ্থাৎ 686 কোটি টকা আমি পাইছোঁ 21-22 বিত্তীয় বৰ্ষত। হয়, তাৰপিছতে আমাৰ 22-23ত পাইছোঁ আমি 648 কোটি, আমাৰ ষ্টেট শ্বেয়াৰ 72 কোটি, 720 কোটি টকা। হয়, 23-24 বিত্তীয় বৰ্ষত আমি পাইছিলোঁ 680.8 কোটি টকা আৰু আমাৰ ষ্টেট শ্বেয়াৰ হ'ল 76 কোটি। টোটেল আমাৰ 756.8 কোটি টকা এইটো আমি দুৰ্যোগ ব্যৱস্থাপনা পুঁজি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছোঁ। হয়, আৰু SDRFৰ ফাণ্ডে যদি নোজোৰে, SDRFৰ ফাণ্ডটোৱে যদি আমাৰ যিখিনি আমাৰ দুৰ্যোগ ব্যৱস্থাপনা এইখিনি যদি নোজোৰে, তেতিয়াহ'লে আমি NDRFৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক ক'ব পাৰোঁ। হয়, আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰে আমাক 2022 চনত এটা পইচা দিছিলে 250 কোটি। হয়, এতিয়া 250 কোটিৰ কথাটো কৈ আছে, কিন্তু আমাৰ SDRFত অহা আমাৰ এই যে 686 কোটি, 720 কোটি, 756 কোটি এই কথাটো কোনেও আলোচনাও কৰা নাই, কোনেও কোৱাও নাই। প্ৰায় 2200 কোটি টকা হয় নেকি? তেতিয়া আমাৰ টোটেল 2200 কোটি টকা আমাৰ এইখিনি হেৰিয়াত আহিছে। হয়, এতিয়া এটা কথা চাওক যে ৰাজ্য চৰকাৰৰ ওচৰত পইচা আছে। এতিয়া ৰাজ্য চৰকাৰৰ ওচৰত আমাৰ যোৱা বছৰ বানপানী হোৱা নাছিলে, গতিকে দুৰ্যোগ ব্যৱস্থাপনাৰ পুঁজি আমাৰ হাতত এতিয়াও 1300 কোটি টকা আছে। এতিয়াও আমাৰ ৰাজ্য চৰকাৰৰ ওচৰত আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এইকেইদিন নিজে বান বিধ্বস্ত অঞ্চলবিলাকত গৈছে, নিজেই পৰ্যালোচনা কৰিছে, যিমান পইচা লাগে সিমানেই দি দিয়া হৈছে। ডেপুটি কমিশ্যনাৰবিলাক বিশেষকৈ আপোনালোকে SDRFৰ ৰুলছটো আপুনি ভালকৈ জানে, মই আপোনালোকক হোৱাটছআপো কৰি দিম। এতিয়া আমাৰ যিটো ৰিলিফ মেনুৱেল মতে যিটো দিব লাগে, সেই পৰিমাণৰ যিমানটো পইচাৰ প্ৰয়োজন হয়, জিলা উপায়ুক্তবিলাকে ডিমাণ্ড দিয়াৰ লগে লগে ইয়াৰ পৰা দিছপুৰত আমাৰ 24/7 ডিছবাৰ্চ হয়। এইটো আমাৰ মানুহ ৰেডি আছে, এইটো আমাৰ ডিছবাৰ্চ কৰি আছে। বিশেষকৈ এজন জইণ্ট ছেক্ৰেটাৰী ডিজাষ্টাৰ মেনেজমেণ্ট, তেখেত হ'ল শ্যামল কৃষ্ণ গগৈ, তেখেতক বহাই থৈ দিয়া আছে। ফাণ্ড ৰিলিজ কৰাত কোনো ক্ষেত্ৰতে হেমাহি কৰা হোৱা নাই। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ কথাবিলাক কৈছে যে কেন্দ্ৰীয় চৰকাৰে পইচা দিয়ে। আৰু কেন্দ্ৰীয় চৰকাৰে পইচা নিদিয়াকৈ ইমানখিনি কাম কেনেকৈ হৈছে? আজি মই আপোনাক কৈছোঁ যে ৰাজ্য চৰকাৰ আগৰ কংগ্ৰেছ দলে কিবা কিবি সমালোচনা কৰিছে, দাদাই যদি কিবা ক'লে মই নুশুনিলোঁ। মই আপোনাক এটা কথা কৈছোঁ, কেন্দ্ৰীয় কৈছে পুঁজি ডাইভাৰ্ট কৰা হয়। নাই আচ্ছা, মই এতিয়া এটা কথা কওঁ, কংগ্ৰেছৰ চৰকাৰৰ দিনত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বাৰ্ষিক বাজেট আছিলে 250 কোটি। হয়, আৰু বৰ্তমান আমাৰ ৰাজ্য চৰকাৰৰ পুঁজি হৈছে 1100 কোটি টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ নিজা পুঁজি। হয়, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৱৰ্ল্ড বেংকৰ যিকেইটা প্ৰজেক্ট চলি আছে, বিশেষকৈ বেকী, মানস আৰু বহিৰডিঙৰ,
তাতে আমাৰ ৩,৪০০ কোটি টকাৰ পুঁজি লাভ কৰিছে এমেংমেণ্ট, মথাউৰি সবলীকৰণ আৰু ইৰোশ্যন প্ৰটেকশ্যনৰ কাৰণে। আৰু এই কামখিনি আমাৰ এতিয়া চলি আছে। আৰু এতিয়া 2021-22 বিত্তীয় বৰ্ষৰ পৰা 23-24 বিত্তীয় বৰ্ষলৈ ৰাজ্য চৰকাৰৰ পুঁজিয়ে আমাৰ ষ্টেট অ'ন চ'ৰ্চ আমাৰ পইচাৰে 189 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু 440 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি ওখ আৰু সবলীকৰণ হৈছে। আৰু ইয়াৰ উপৰিও 217 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ খহনীয়া প্ৰতিৰোধৰ কাম হৈছে। এইখিনি আমাৰ ৰাজ্য চৰকাৰ পুঁজিৰে হৈছে যোৱা 3টা বছৰত। আৰু এটা কথা মই আপোনাক কৈছোঁ, এতিয়া নাই মই একেলগতে কৈ দিছোঁ, মথাউৰি নিৰ্মাণৰ কথা কৈ আছে যে পীযুষ হাজৰিকা ডাঙৰীয়াক সমালোচনা কৰি আছে নহয়, কিন্তু মই আপোনাক ক'লোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বতে 217 কিলোমিটাৰ অংশ খহনীয়া প্ৰতিৰোধৰ কাম কিন্তু হৈ গ'ল কমপ্লিট। 217 কিলোমিটাৰ আৰু এটা কথা স্থানটো যদি কৈ দিয়ে 217 কিলোমিটাৰ ক'ৰ পৰা ক'লে 217 কিলোমিটাৰটো আপোনাকতো মই গোটেইখিনি স্পেচিফিকেশ্যন দিবলৈ হ'লেতো বহুত সময় লাগিব। মই আপোনাক আৰু এটা কথা কৈছোঁ, আমাৰ এতিয়া টোটেল যিটো এছেছমেণ্ট আছে 350 কিলোমিটাৰ আমাৰ মথাউৰি বনাবলগীয়া আছে নতুনকৈ। আৰু সেই 350 কিলোমিটাৰ মথাউৰিৰ ভিতৰত 220 কিলোমিটাৰ মথাউৰি চেংচন হৈ গৈছে। আৰু এইখিনি এতিয়া আমাৰ পানী শুকোৱাৰ লগে লগে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আপোনাৰ ভাষ্যৰ পৰা এনেকুৱা লাগিছে অহা বছৰৰ পৰা অসমত বানপানী নহয়। কিন্তু নাই মই বানপানী নহয় বুলি নাই কোৱা। চাওক, বানপানীটো হৈছে এটা নেচাৰেল এটা ব্যৱস্থা, নেচাৰেল এটা হেৰি। বানপানীটো ৱাটাৰফল যেতিয়া বেছি হয়, ৰেইনফল যেতিয়া বেছি হয়, বানপানীটো হয়েই। এতিয়া আমাৰ কথা যে আমি বানপানীটো আমাৰ সেইকাৰণে নিয়ন্ত্ৰণ বুলি কয়, বানপানীটো নিৰ্মূলকৰণ বুলি কোৱা নাই। বানপানীটো নিৰ্মূল কোনেও কৰিব নোৱাৰে, ৱাটাৰ মেনেজমেণ্ট বুলি কৈছে, বান প্ৰতিৰোধ বুলি কৈছে। গতিকে আমাৰ চৰকাৰে নিষ্ঠা সহকাৰে এইখিনি কাম কৰি আছে। আৰু মই আপোনাক দৃঢ়তাৰে এটা কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ পুঁজিৰ কোনো অভাৱ হোৱা নাই। পৰ্যাপ্ত পৰিমাণৰ পুঁজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দি আছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পুঁজি দি আছে আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰাও মথাউৰি নিৰ্মাণ হৈছে। মই সম্বিত শৰ্মা ডাঙৰীয়া আহিম, কিন্তু বিধায়ক অসম গণ পৰিষদৰ ভৱেন ভৰালী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে। স্বাগতম জনাইছোঁ ডাঙৰীয়া, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এটা গুৰুতৰ অভিযোগ, কেন্দ্ৰই পুঁজি অসমলৈ মুকলি নকৰে। অসমে যদি 10,000 কোটি বিচাৰে, কেন্দ্ৰই মাত্ৰ 250 কোটি টকা মুকলি কৰে। এই অভিযোগ কংগ্ৰেছৰ, আপোনাৰ কি প্ৰতিক্ৰিয়া? প্ৰথম আৰু প্ৰধান কথা হ'ল, সকলোকে মই স্বাগতম জনাইছোঁ। অসমত বানপানী এটা নিয়মিত বছৰি এইটো ব্যৱস্থা হয় আৰু সেই অনুসাৰে আমি আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বানপানীৰ লগত মোকাবিলা কৰিবৰ কাৰণে ধনৰ পুঁজি বিচাৰে আৰু সেই অনুসাৰে কেন্দ্ৰীয় চৰকাৰে এটা অংশ সদায় অসম চৰকাৰক দি আহিছে। একেলগতে দিব নোৱাৰে, কিন্তু কেইবাটাও কিস্তিত আমাক দি আহিছে। বৰ্তমান পৰ্যায়ত এতিয়া আমাৰ 24-25ত আমি প্ৰায় 760 কোটি টকা আমি পাইছোঁ। এইটো নুবুজায় যে আমি পইচা নাই পোৱা, হয় বিচৰা ধৰণে পোৱা নাই, কিন্তু এটা অংশ আমাৰ বানপানী মোকাবিলা কৰিব পৰাকৈ আমাক দিছে। আৰু এই ক্ষেত্ৰত এটা কথা আমি স্পষ্টভাৱে ক'ম, বৰ্তমান যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এই চৰকাৰে বানপানীৰ লগত অত্যন্ত গুৰুত্ব সহকাৰে আমি এই বানপানীৰ লগত মোকাবিলা কৰিছোঁ। তেখেতৰ লগতে আমাৰ সকলোকে, মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়ক বিষয়া সকলোকে তেওঁ জড়িত কৰিছে। আৰু কোনো কাৰণত কোনো বানপীড়িত লোক যাতে অসুবিধাত নপৰে, যিমান পাৰোঁ আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত বিভাগৰ বিষয়াসকলকে ধৰি সকলো কিন্তু জড়িত হৈ আছে, বিধায়কসকলকে ধৰি। গতিকে আমি যিটো জানো, আমি সুন্দৰভাৱে এই বানপানী এই যি ক্ষতি হৈছে সেইখিনি আমি মোকাবিলা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছে বা বানত আক্ৰান্ত লোকসকলে যাতে সাহায্য পায় বা 100% সাহায্য পায়, তাৰ কাৰণে আপোনালোক বদ্ধপৰিকৰ। মই বিধায়ক ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ। কংগ্ৰেছৰ সম্বিত শৰ্মাই এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল। শৰ্মা ডাঙৰীয়া কওক। চাওক, ইয়াততো মুখপাত্ৰই বৰ দীঘলীয়া লিষ্ট এখন দিলে যে ইমান কাম কৰিছে, টকা বহুত আছে, প্ৰায় 200-250 কিলোমিটাৰৰ মথাউৰি বনাইছে, নতুনকৈ আকৌ সেই পুৰণা মথাউৰিবিলাক ভালো কৰিছে, ঠিক আছে। কিন্তু মূল কথাটো হৈছে যে যদি চৰকাৰৰ ইমান টকা আছেই, তেতিয়াহ'লে এইখন চৰকাৰৰ PWD ডিপাৰ্টমেণ্টৰ প্ৰায় 5,000 কোটি টকা কিয় ঠিকাদাৰক দিবলৈ বাকী আছে? চাওক, 5,000 কোটি টকা কেইটা ডিষ্ট্ৰিক্টত? 35টা ডিষ্ট্ৰিক্টত। আপুনি ডিভাইড কৰি দিয়ক সেই গোটেই ডিষ্ট্ৰিক্টৰ ইকনমিক। না ফিনেন্সিয়েল কথা লৈ আহিছোঁ। পইচা আছে বুলি কৈ ইয়াৰ পৰা গুচি যাব আৰু আমি চব মানি ল'ম। যদি তেনেকুৱাই হয়, হেল্থ ডিপাৰ্টমেণ্টত এই ডাঙৰ ডাঙৰ মেডিকেল কলেজ, ডেণ্টেল কলেজবিলাকত
আপোনাৰ ৰেগুলাৰ ফেকাল্টি আৰু ষ্টাফৰ শৰ্টেজ কিয় আছে না সব ফিনান্সিয়েল মেনেজমেণ্টৰ কথা উত্থাপন কৰিলে আমি ইস্যু ডাইভাৰ্ট কৰিম না ইস্যু ডাইভাৰ্ট নহয় মই ফিনান্সত আছো কাৰণ ইস্যুটো ফিনান্সৰ ইয়াত আজি বানপানীক লৈ পেলাই আমি কি কথা পাতিম যদি টকা আছে চৰকাৰৰ তেতিয়াহ'লে কামখিনি কৰক এতিয়া কথাটো হৈছে অভিযোগটো মিথ্যা বুলি কৈছে না 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 মই কৈছো সেইটোতো আমি কৈছোৱে তেওঁলোকে সেইটো ৰিপ্লাই দিলে যে নহয় আমাৰ ইমান টকা 1300 কোটি টকা আছে প্ৰায় কি কয় 2000 কোটি 2200 কোটি টকা অলৰেডি পাইছে যদি পাইছিলেই মই কৈছো ফিনান্সিয়েল ষ্টেট টু ষ্টেটৰ চাওক তাৰপিছত কথাটো হ'ল যে পঞ্চায়তৰ কৰ্মীবিলাকৰ যোৱা প্ৰায় 24-28 মাহৰ কি কয় দৰমহা দিবলৈ বাকী আছে তাৰ উপৰি আপুনি চাওক কলেজ আৰু ইউনিভাৰ্চিটিবিলাকৰ যিটো ডিউ যিটো চাব দে এতিয়া ফিনান্সিয়েল মেনেজমেণ্ট হিতানটো চাওক হিতানটো ফিনান্সিয়েল মেনেজমেণ্ট হিতানটো ফিনান্সিয়েল মেনেজমেণ্ট এতিয়া মই আহোঁ কি কয় বানৰ কথা এতিয়া আমি একদমেই আমি চাওক বানৰ সময়ত আমি ৰাজনীতি কৰিবলৈ নাহোঁ বানৰ সময়ত আমি ৰাজনীতিৰ বাহিৰে কথা নকওঁ আমি বিচাৰিম যে সাধাৰণ ৰাইজে গোটেই সা সুবিধাখিনি পাওক ইয়াৰ পিছত আকৌ ৰিহেবিলিটেশ্যনৰ কথা আহিব ৰিহেবিলিটেশ্যনৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেমেজ হৈছে গোটেই গাঁও ভূঁইবিলাকৰ দলং ৰাস্তা ঘাট গোটেই কাৰণ গাঁৱৰ ইকনমি সেই ৰাস্তা ঘাট দলঙৰ ওপৰত ডিপেণ্ড কৰে যে সেইবিলাকৰ কাৰণেও চৰকাৰে প্ৰিপেয়াৰ হ'ব লাগিব এতিয়া কথা হ'ল আমাৰ চৰকাৰৰ ওপৰত সন্দেহ কেনেকৈ হয় আপুনি চাব এইখন চৰকাৰে মানে মিডিয়াৰ আগত মিছা কথা কোৱাটোতো একদম মামুলি হৈ গ'ল বিভিন্ন উদাহৰণ আছে পাৰ্লামেণ্টত বহি পেলাই মিছা কথা আপুনি এই টকা পইচাৰ কথাটো বানৰ কথাটোৰ লগত টকা পইচাৰ কথাটো জড়িত হৈ আছে আমি বানৰ নিয়ন্ত্ৰণৰ বা বাকীবিলাক কথাবিলাক জড়িত হৈ আছে পোষ্ট ফ্লাডৰ পইণ্টটো ল'লো আপোনাৰ মই হয় এক্সেক্টলি এতিয়া কথাটো হ'ল কৈছে ডেভেলপমেণ্টেল ফাণ্ড বহুত আছে ডেভেলপমেণ্টেল ফাণ্ড যদি আছে আমাৰ যিখন নেশ্যনেল হাইৱে আজিলৈকে 4 লেন হৈ নুঠিল কিয় আধৰুৱা হৈ আছে যদি চেণ্টাৰে ইমান টকা খৰচ কৰিছে এইখন দেশত হয় মই আপোনাৰ প্ৰত্যুত্তৰ ল'ম পুনৰ আপোনাৰ ওচৰলৈ আহিম ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী ওচৰলৈ যাব বিচাৰিছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকে যিটো কথা ক'লে বা নেকি সংক্ষেপত কওক মই কথাটো হৈছে কি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ইচ্ছাকৃতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই বিষয়টো ডাইভাৰ্ট কৰিব বিচাৰিছে না না একদম কৰা নাই মইতো ফিনান্সৰ কথা কৈছো এইটো ডাইভাৰ্ট কৰিব বিচাৰিছে সদায় কয় আপোনালোকৰ টকা আছে আৰু আপুনি কথা কোৱা নাই প্ৰত্যেক মাহত না আপুনি কথা কোৱা নাই না মই ডাইভাৰ্ট কৰা বুলি ক'লে কম আপুনি কথা কাৰণ আপোনালোকে ঠিক আছে আপোনালোকে প্ৰত্যেক মাহত ঋণ লৈ আছে ষ্টেটটোৱে টকা ক'ত আছে আপোনালোকৰ ৰাজ্য চৰকাৰে ঋণ লৈছে ইমান মিছা কথা কয় আপোনালোকে বিভিন্ন চেনেলত বহি পেলাই ৰাজ্য চৰকাৰে ঋণ লৈছে কাৰোবাক দৰমহা দিব পৰা নাই সেই বিষয়বোৰ আমি ইতিমধ্যে বিভিন্ন সময়ত আলোচনা কৰিছো সেইবোৰ ক্ৰাইচিছ অসমৰ আমি বানপানী হয় সমিত শৰ্মাৰ সংক্ষেপত কথাটো হ'ল এইটোৱেই যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই বিষয়টো ডাইভাৰ্ট কৰিছে প্ৰথমতে তেওঁলোকে কৈছে কেন্দ্ৰীয় চৰকাৰ পইচা দিয়া নাই হয় কেন্দ্ৰীয় চৰকাৰে 250 কোটি দিছে বুলি কৈ আছে 250 কোটি হয় কিন্তু আমি যেতিয়া 2200 কোটি টকাৰ যেতিয়া হিচাপটো দিলোঁ এইটো ফ্লাড মেনেজমেণ্ট আৰু বানপানী গোটেই মানে আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ যিটো পুঁজি হয় তেখেতে পিডব্লিউডিলৈ গুচি গ'ল হয় এতিয়া এটা কথা চাব মই এইটো কৈছোঁ যে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰত ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত পিডব্লিউডি উদাহৰণটো ৰাজ্য চৰকাৰে প্ৰত্যেক মাহত হেল্থ ডিপাৰ্টমেণ্টৰ উদাহৰণ এটা কাম কৰক এটা কথা চাওক মই তেখেতে কোতে মই ডিস্টাৰ্ব নাই কৰা হয় হয় আপুনি নিজৰ পইণ্টটো কওক মই মই ডিস্টাৰ্ব নাই কৰা কওক আপুনি পইণ্ট তেখেতে মোৰ কথাখিনি কিয় ডিস্টাৰ্ব কৰি আছে প্ৰত্যুত্তৰ দিব আপুনি যদি কথাখিনি ভালকে পাতে তেতিয়াহ'লে আপুনি পইণ্টটো কওক যদি কথাখিনি ভালকে ক'বলৈ তেতিয়াহ'লে মই গুচি যাওঁ এতিয়া কথাটো চাওক যে ৰাজ্য চৰকাৰখনক সমালোচনা কৰিছে ঠিকে আছে ৰাজ্য চৰকাৰ সমালোচনা কৰিছে আমি সমালোচনাখিনি আমি গ্ৰহণ কৰিছোঁ কিন্তু কথাটো হৈছে উদ্দেশ্যপ্ৰণোদিতভাৱে যদি ৰাইজৰ মাজত যদি বিভ্ৰান্তি বিয়পাই থাকে সেইটোৱে ৰাজ্যখনৰ লাভ নকৰে এইটো বৰং ক্ষতি কৰে এতিয়া আমাৰ কথাটো হ'ল এইটোৱেই যে ৰাজ্য চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়খিনিত যিখিনি কাম আমাৰ হৈছে মই তাৰহে খতিয়ান দিছোঁ আৰু এইখিনি মই চৰকাৰী তথ্য উদ্ধৃতি দিছোঁ চৰকাৰে যিখিনি কৰিছে সেইখিনি দিছোঁ এতিয়া শুনক পিডব্লিউডি ডিপাৰ্টমেণ্টৰ কোন কোন ঠিকাদাৰে বিল পোৱা নাই সেই কথাবিলাক ইয়াত আলোচনাৰ বিষয় নহয় ইয়াৰ বিষয়টো হ'ল যে ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ডত এতিয়া মানুহ পানীত ককবকাই আছে মানুহখিনিক দুৰ্গত ৰাইজক সাহায্য দিবৰ কাৰণে আমাৰ পইচাৰ অভাৱ হৈছে নেকি ক'ৰবাত এতিয়া যিসকল অনাকাংক্ষিতভাৱে আজি মৃত্যুৰ মুখত পৰিছে তেখেতসকলকতো 24 ঘণ্টাৰ ভিতৰতো 4 লাখ টকাকৈ দিয়া হৈছে বানপানীৰ শিবিৰত থকা যিসকল লোক তেখেতসকলকতো পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী দিয়া হৈছে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে
যদি ক'ৰবাত কিবা ডেমেজ হৈছে সেই ডেমেজটো ৰিপেয়াৰৰ কাৰণে ইমিডিয়েটলি ব্যৱস্থা কৰা হৈছে ক'ৰবাত যদি মথাউৰি ভাগিছে ভগা মথাউৰিটো লগে লগে মেৰামতি কৰা হৈছে এইটোতো আৰু 2 মাহৰ পিছত মেৰামতি কৰিবতো থকা নাই গতিকে এতিয়া কথাটো হ'ল এইটোৱেই যে ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে আৰু শৃংখলাবদ্ধ এটা ব্যৱস্থাৰ মাজেৰে ৰাজ্য চৰকাৰে পুঁজিখিনি আজি ব্যয় কৰিছে এতিয়া এটা কথা চাব যে কেন্দ্ৰীয় চৰকাৰে পুঁজি ৰিলিজ কৰা আৰু এটা নিয়ম আছে যদি আমি আগৰ পুঁজিখিনি যদি আমি খৰচ কৰি তাৰ যদি ইউটিলাইজেশ্যন চাৰ্টিফিকেটটো যদি কেন্দ্ৰীয় চৰকাৰক নিদিওঁ তেতিয়াহ'লে নতুন পুঁজি মুকলি কৰি দিয়াত কিছু বাধা আছে গতিকে এতিয়া আমাৰ কথাটো হৈছে যে সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ কাৰণে আজি শৃংখলাবদ্ধ বিত্তীয় ব্যৱস্থাপনাৰ কাৰণে আজি আমাৰ পুঁজিৰ অভাৱ হোৱা নাই পুঁজি আছে হয় আপোনাৰ পইণ্ট প্ৰত্যেকটো বিভাগত এতিয়া প্ৰত্যেকটো বিভাগত মই আপোনাৰ ওচৰত কিছু বিভাগতে আমাৰ এতিয়া দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত মই আপোনাক গৰিব লাগিব যিমানখিনি ব্যৱস্থা আছে সকলোতে পৰ্যাপ্ত পৰিমাণৰ পুঁজি দিয়া হৈছে আপুনি ইতিমধ্যে কৈছে পুঁজি আছে আৰু শৃংখলাবদ্ধভাৱে পুঁজি ব্যৱহাৰ হৈছে মই পিছৰ পৰা লাষ্টত মই এটা লাইন সংক্ষেপত শেষ কৰক এটা লাইন মই কৈছো চাওক পীযুষ হাজৰিকা ডাঙৰীয়া এতিয়া আমাৰ যিমানখিনি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হৈছে গৌৰৱ গগৈ ডাঙৰীয়া ইমান কৈছে নহয় মানে পীযুষ হাজৰিকা ডাঙৰীয়া ফ্লপ হৈছে বুলি কিন্তু মই কৈছো পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বতে 179 কিলোমিটাৰ নতুন এম্বেংকমেণ্ট হৈ গ'ল মইতো দিলো 440 কিলোমিটাৰ মথাউৰি ষ্টেণ্ডমেণ্ট কৰা হ'ল 217 কিলোমিটাৰ এণ্টি ইৰ'চনৰ কাম ছাকচেছফুলি হ'ল আৰু 61খন চুইচ গেট এটো ৰিপেয়াৰিং হৈছে নতুনকৈ নিৰ্মাণ কৰা হৈছে এখিনি হৈছে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টৰ এটা ডাঙৰীয়া এই তথ্যখিনি আপুনি দিলে মই প্ৰতিক্ৰিয়া ল'ম আৰু সেই তথ্যখিনি বিভিন্ন বিশেষজ্ঞই কয় সেইখিনি কাম সাগৈ পৰ্যাপ্ত নহয় সেই কাৰণে প্ৰতি বছৰে আমি বানৰ এই ভয়াবহ ৰূপটো দেখো কৰবাত নহয় কৰবাত যি শৰ্ট টাৰ্ম সলিউশন সেই শৰ্ট টাৰ্ম সলিউশন আমি বিচৰাত ব্যৰ্থ হৈছো নেকি এনে ধৰণৰ মন্তব্য বিশেষজ্ঞসকলে কৰে পাটৰ ডাঙৰীয়া 50,000 কোটি টকা অখিলকৈ দাবী কৰিছে নহয় জানো এতিয়া পৰ্যাপ্ত ধন আছে সেইখিনি ধন শৃংখলাবদ্ধভাৱে যদি ব্যৱহাৰ কৰা হৈছে অতিৰিক্ত ধনৰ প্ৰয়োজন ক'ত অতিৰিক্ত ধনৰ প্ৰয়োজন এই কাৰণে যে বান সাহায্য তাৰ পাছত যিবোৰ ব্যৱস্থা বানপানী হ্ৰাস কৰাৰ কাৰণে যিবোৰ ব্যৱস্থা সেই ব্যৱস্থাৰ কাৰণে অতিৰিক্ত ধনৰ প্ৰয়োজন আছে উদাহৰণ এটা দিছো যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি বান মানে অত্যধিক বানপানী মানে ৰোড খনন কৰা হ'ব সেই বালিৰ দুইপাৰে ৰাস্তা দুভাগে ৰাস্তা হ'ব সেই ৰাস্তাটো কৰিলে জানো সেই ৰাস্তাটোৰ কাৰণে কিবা টকা অনুমোদন দিলে জানো না সেইটো বিশেষজ্ঞই নাকচ কৰিলে নসাত কৰিলে কিন্তু যদি কৰা হেতেন কিছু ব্ৰহ্মপুত্ৰৰ পাৰ ভাঙি যোৱা যিটো বানপানী বা বিভিন্ন উপনৈলৈ উভতি যোৱা যিবোৰ বানপানী সেইবোৰ সমাধান হ'লহেঁতেন গতিকে কেন্দ্ৰীয় চৰকাৰে যি স্কিম আগতে ঘোষণা কৰিছিল সেই স্কিমে নাকচ কৰি আছে আৰু তাৰ বাবে এই অৱস্থাটো হৈছে প্ৰথম কথা এটো দ্বিতীয় কথাটো যে আগতে NHPCৰ যিটো গেৰুকামুখৰ বান বৃহৎ নদী বান সেই নদী বানটো কাৰ্যকৰী হোৱা নাছিল মানে আণ্ডাৰ কনষ্ট্ৰাকচন আছিল কিছু অংশ এতিয়া কাৰ্যকৰী হৈছে উদাহৰণ হিচাপে এই বানপানীত চলিত বানপানীত 9টা গেটেৰে তেওঁলোকে পানী এৰি দিছে আৰু সেই 9টা গেটেৰে এৰি দিয়া পানীয়ে উত্তৰ অসমত মানে বানপানী অত্যধিক হৈছে গতিকে সেইবোৰ কথা চিন্তা কৰিব লাগিব গতিকে NHPCৰ লগত আমিতো সদায় NHPCৰ বিৰোধিতা কৰিছো এতিয়াও আমাৰ সভাপতি অখিল গগৈ কৈছে যে NHPCৰ বান ভাঙি দিয়া হওক ভাঙি দি দিলে অসমৰ জনসাধাৰণৰ আজিৰ অৱস্থাত সৃষ্টি হ'ব গতিকে এইবোৰ কথা জুকিয়াই চোৱাৰ বাবে এইবোৰ কথা পুনৰ বিবেচনা কৰাৰ বাবে আপুনি দীৰ্ঘম্যাদী যিটো সমাধান সেই সমাধানৰ দিশত কথাবোৰ কৈ আছে এতিয়া NHPCয়ে বানপানী NHPCৰ বৃহৎ নদী বান্ধে একাংশই ক'ব খোজে বানপানী নিয়ন্ত্ৰণ কৰিব একাংশই ক'ব খোজে বানপানীৰ ভয়াবহতা বৃদ্ধি হ'ব মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত আপোনাৰ কিবা ক'বলগীয়া আছে নি মথাউৰি নিৰ্মাণ যি ধৰণে দাবী কৰিছে শাসক দলৰ প্ৰতিনিধিগৰাকীয়ে মথাউৰি যি ধৰণে নিৰ্মাণ বিভিন্নজনে অভিযোগ উত্থাপন কৰে মথাউৰি নিৰ্মাণত ভয়ংকৰ কেলেংকাৰী হয় আপুনি হাঁহি উঠা কথা মুখ্যমন্ত্ৰী নিজে কৈছে যে এটা মথাউৰি ভাঙিছে হেতু পুনৰ নিৰ্মাণ কৰা হোৱা নাই কাৰণ কিয় হোৱা নাই হেতু তৰুণ গগৈৰ দিনত বন্ধ হৈছিল এই কথাটো সকলোৱে শুনিছে অসমৰ জনসাধাৰণে সকলোৱে শুনিছে সকলোৱে লিখিছে মুখ্যমন্ত্ৰীৰ ভাষ্য গতিকে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কোনটো মথাউৰি কোন চৰকাৰৰ দিনত হৈছে তাক ক'বলৈ আৰম্ভ কৰিছে আৰু ইটিকিং কৰিবলৈ আৰম্ভ কৰিছে যে সেই সময়ত তৰুণ গগৈৰ দিনত যিটো মথাউৰি মানে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কোন চৰকাৰৰ মন্ত্ৰী আছিল সেই কথাটো অসমৰ জনসাধাৰণে জানে যদি কংগ্ৰেছৰ তৰুণ গগৈৰ চৰকাৰৰ দিনত
বন্ধা মথাউৰিটো এতিয়া ভাঙিছে সেইটো এইখন চৰকাৰে মেৰামতি কৰিব নোখোজে তেনেহ'লে এইখন চৰকাৰ কাৰ চৰকাৰ জনসাধাৰণৰ চৰকাৰ হয়নে নাই আজি এক আমাৰ সন্দেহৰ উদ্ৰেক মই আপোনাৰ পইণ্টটো ল'লোঁ মথাউৰিৰ ক্ষেত্ৰত মই ভৱেন ভৰালী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম আপুনি কি মন্তব্য কৰিব ইতিমধ্যে সুভাষ দত্ত ডাঙৰীয়াই দীঘলীয়া তালিকা দিলে ক'ত কিমান ধন মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰৰ হাতত কিমান ধন কি শিতানত আছে আৰু শৃংখলাবদ্ধভাৱে সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰা হয় বিতংকৈ ক'লে বিশেষকৈ মথাউৰিৰ ক্ষেত্ৰত যিসমূহ যি পইচা খৰচ কৰা হয় সেই পইচা খৰচ কৰাৰ দিশত আপোনাৰ মন্তব্য কি ভৰালী ডাঙৰীয়া প্ৰথম কথা হ'ল ব্ৰহ্মপুত্ৰক ৰোধ কৰাটো বা ব্ৰহ্মপুত্ৰক ভেটা দিয়াটো আচলতে বৰ টান কাম ব্ৰহ্মপুত্ৰ হ'ল এখন পুংলিংগ নদী পৃথিৱীৰ ভিতৰতে ইয়াৰ কাৰেণ্টকে ধৰি বিভিন্ন কথাবিলাক অলপ সুকীয়া এতিয়া কথাটো হ'ল এই বানপানীৰ লগত মাথাউৰিৰ সম্পৰ্ক আছে আৰু এই মাথাউৰিবিলাক সাধাৰণতে কিছুমান বনোৱা হৈছে ৰিপেয়াৰ হোৱা নাই গতিকে কিছুমান দুৰ্বল হৈছে সেই মাথাউৰিবিলাক পানী বহাৰ লগে লগে কিছুমান খহনীয়া হয় এতিয়া মোৰ সমষ্টিতে মোৰ দেৰগাঁও সমষ্টিত 8 নম্বৰ স্পাৰ বুলি এটা ব্ৰহ্মপুত্ৰৰ স্পাৰ আছে এই স্পাৰৰ ওচৰত এটা মাথাউৰি ইতিমধ্যে আধা অংশ গুচি গ'ল কিন্তু এই কথাটো চাব লাগিব গুচি যোৱাৰ পিছত আমি কিন্তু বহি থকা নাই বিভাগৰ বিষয়াসকলক লগত লৈ জিলা আয়ুক্তক লগত লৈ আমি সেই মাথাউৰিটোত ট'টালিকে আমি কাৰ্পেট দি জিঅ' বেগ দি ইতিমধ্যে আমি বন্ধ কৰাৰ ব্যৱস্থা কৰিলোঁ প্ৰয়োজন হ'লে মই আপোনালৈ ফটো পঠাই দিম এতিয়া কথাটো হ'ল অতি তৎপৰতাৰ সৈতে আমাৰ নেতৃত্বতে আমি বিভাগৰ বিষয়াসকলক লগাই লগে লগে বন্ধ কৰিলোঁ যাৰ ফলত নেকি আমাৰ মাথাউৰি নাভাগিল এই বিভাগটো পীযুষ হাজৰিকাৰ নেতৃত্বত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে অতি আন্তৰিকতাৰ সৈতে কামখিনি কৰিছে এতিয়া বানপানী মোৰ মাত্ৰ যোৰহাট ৱেষ্ট ৰেভিনিউ চাৰ্কলটো পৰে ইয়াত মোৰ 26খন গাঁও প্লাবিত হৈছে আৰু মুঠতে প্ৰায় 26খন গাঁও প্লাবিত হৈছে আৰু আমাৰ 19,000 প্ৰায় 20,000 মানুহ ইয়াত এফেক্টেড হৈছে যদি মাথাউৰিটো ভাগিলে হয় তেতিয়াহ'লেতো লাখত আমাৰ ক্ষতি হ'লহেঁতেন গতিকে এই কামবিলাক আমি শুদ্ধভাৱে কৰিব পাৰিছোঁ এতিয়া আমাৰ এগৰাকীয়ে কৈছে যে ৰাস্তা ক'ত গ'ল হেল্থ ডিপাৰ্টমেণ্টৰ ডাক্তৰৰ পইচা ক'ত গ'ল ফেকাল্টি পইচা ক'লৈ গ'ল কি কথা ইত্যাদিবিলাক কৈছে এতিয়া কথাটো হ'ল বৰ্তমান আমি বাজেটৰ কথা নহয় এইটো বানপানীৰ লগত মোকাবিলা কৰিব পৰাকৈ আমাৰ হাতত পুঁজি আছে আৰু সেই পুঁজিৰ সৈতে আমি নিশ্চিতভাৱে আমি এই ক্ষতিগ্ৰস্ত অঞ্চলবিলাক বা মাথাউৰিবিলাক বা ৰাস্তাবিলাক আমি লগে লগে মেৰামতি কৰিছোঁ মোৰ দেৰগাঁও ৰেভিনিউ চাৰ্কলটোত এজন মানুহৰ প্ৰাণহানি হৈছে বিশ্বজিৎ ভূঞা কিন্তু হোৱাৰ স্বত্তেও ৰাস্তা যিমান নষ্ট হৈছিল আমি লগে লগে PWDক লগাই আমি লগে লগে ৰাস্তাটো মেৰামতি কৰিছোঁ যাতে যাতায়াতৰ কোনো অসুবিধা নহয় সেই তৎপৰতা প্ৰদৰ্শন কৰা হৈছে বিশ্বজিৎ ভূঞাৰ ঘৰত মৃত্যুৰ 3 দিন দুদিনৰ দিনা আমি মাননীয় মন্ত্ৰী অজন্তা নেওগক লগত লৈ আমি চেংচন লেটাৰখন 4 লাখ টকাৰ ধনৰ আমি দি দিছোঁ লগে লগে এইবিলাকত আমাৰ কোনো হেমাহি হোৱা নাই বানপানীৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ কোনো হেমাহি হোৱা নাই আপুনি কৈছে বানপানীৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত কোনো হেমাহি হোৱা নাই প্ৰথম কথা আপুনি আৰম্ভণিতে কৈছে ব্ৰহ্মপুত্ৰ এখন বিশাল নদী এই ব্ৰহ্মপুত্ৰৰ অৱবাহিকা য'ৰ পৰা উৎপত্তি হৈছে তাৰ পৰা সাগৰলৈ প্ৰায় 58,000 বৰ্গ কিলোমিটাৰ অসম অংশ মাত্ৰ 10%। গতিকে ব্ৰহ্মপুত্ৰখনক ৰুধিবলৈ হ'লে বিভিন্ন দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিব আৰু সেই পৰিকল্পনাবোৰ ল'বলৈ হ'লে আমাক প্ৰয়োজন হ'ব ধৈৰ্যৰ আন্তৰিকতাৰ আৰু দায়বদ্ধতাৰ তাৎক্ষণিক মেজাৰ্ছ কিছুমান চৰকাৰে লৈছে কিন্তু সেই তাৎক্ষণিক মেজাৰ্ছবোৰ এই বছৰ ল'ব অহা বছৰো বানপানী হ'ব অবছৰ ল'ব গতিকে এই ধৰণৰ এক প্ৰক্ৰিয়া চলি থাকিলে অসম নাথাকিবগৈ নেচাৰ নামৰ বিজ্ঞান আলোচনীখনে ইতিমধ্যে স্পষ্ট কৰিছে আমি যিটো গতিত গৈ আছোঁ সেই গতিত বান আমি 100% মিনিমাইজ বা প্ৰতিৰোধ কৰিবলৈ 1000 বছৰ লাগিব 1000 বছৰলৈ অসমীয়া নাথাকে সেয়া অন্য বিষয় বিশেষজ্ঞৰ লগত পাতিছোঁ এইবাৰ সম্বিত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ আপুনি পোষ্ট ফ্লাডৰ কথাটো উত্থাপন কৰিছিলে কিন্তু ৰাজনৈতিক ব্যক্তি তিনিওজনৰে আপুনি মন্তব্য শুনিলে বা দুজনৰ শাসক দলৰ দুজনৰ মন্তব্য শুনিলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক মই যিটো কথা কৈছোঁ ইয়াত ফিনেন্সিয়েল গোটেইখিনি কথাত ফিনেন্সিয়েল মেনেজমেণ্টৰ কথা আহিব এতিয়া বাৰে বাৰে কৈ আছে আমাৰ টকা পইচা আছে এতিয়া চাব এই চৰকাৰৰ এই বিজেপি চৰকাৰৰ অপটিক মেনেজমেণ্ট চকুৰে দেখা আৰু মিডিয়া মেনেজমেণ্ট দুটা বস্তুত চলে এতিয়া মই আপোনাক কওঁ গণেশগুৰিতে আজিৰ পৰা প্ৰায় এবছৰ আগতেই এগৰাকী বৰ সম্ভাৱনাময় এগৰাকী ছোৱালীৰ
গাঁতত পৰি পেলাই জাইকাই বনোৱা আপুনি এবছৰলৈ গৈছে অবিনাশৰ কথা কওক অবিনাশটো এতিয়া আহিছে অবিনাশৰ তাৰপিছত আচ্ছা মই ক'ব কি হৈছোঁ যে অপটিক মেনেজমেণ্ট আৰু মিডিয়া মেনেজমেণ্টটো কি কৰে সেইখিনি সময়ত মুখ্যমন্ত্ৰীয়ে বিৰাট একেবাৰে গোটেইবিলাক ডিপাৰ্টমেণ্টৰ মানুহক ধমকি চমকি দি পেলাই ক'লে যে কি কয় নাই এইবিলাক চব ঠিক ঠাক কৰিব লাগিব তাৰপিছত কি হ'ল তাৰ কেইদিন দুমাহমানৰ পিছতেই আপোনাৰ নাৰিকল বস্তিত আৰু এটা এক্সিডেণ্ট হ'ল গাঁতত গৈ পেলাই সোমালে এটা ইঞ্জিনিয়াৰিং পাছ কৰা ল'ৰাই এতিয়া আমি দেখিলোঁ এই শিশু দুৰ্ঘটনাটো এতিয়া কৈছে অপটিক মেনেজমেণ্ট টিভিৰ চেনেলত আহি পেলাই বহুত কথাই কৈ দিয়ে এতিয়া মই আপোনাক আৰু এটা উদাহৰণ দিওঁ যিটো মনত পৰিছে এতিয়া মানে এখেতসকলে কোৱা কথা আৰু কামৰ কিমান উদাহৰণটো দিয়ক হয় এতিয়া চাওক বালচৰৰ যিটো এক্সিডেণ্ট হৈছিল ৰেলৰ যিটো বালচৰৰ এক্সিডেণ্ট হৈছিল সেইখিনি সময়ত এই এতিয়া বৰ্তমানৰ ৰেল মিনিষ্টাৰ তেওঁ গৈ পেলাই কি কৰিছিলে তেওঁ একেবাৰে দুইফালে দুটা পুতলা ট্ৰেইন লৈ পেলাই একে টিভি চেনেলত ৰাইজক বুজাইছিলে যে আমাৰ এনেকুৱা এটা ছিষ্টেম আমি এটা ডেভেলপ কৰি আছোঁ এইবিলাক এক্সিডেণ্ট আগলৈ কেতিয়াও নহয় আৰু সেইটো হ'ল কবচ ছিষ্টেম চাব দেই এতিয়া মিছা কথা কলৈ কয় তেওঁলোকে মই আপোনাক এতিয়া চাওক ভাৰতবৰ্ষৰ 10% ট্ৰেইনটো কবচ ছিষ্টেম নাই 10,000 কিলোমিটাৰত মাত্ৰ 1500 কিলোমিটাৰহে কবচ ছিষ্টেমত এতিয়া মই আৰু এটা কথা ফিগাৰ যে এইখিনি টকা নাই এই গোটেইখিনি কবচ ছিষ্টেম কৰিবলৈ হ'লে 53,000 কৰোৰৰ এটা বাজেটৰ প্ৰয়োজন কিন্তু এই চৰকাৰে কৰে কি সুৰাট কি কয় আহমেদাবাদৰ পৰা মুম্বাইলৈ যিখন আপোনাৰ বুলেট ট্ৰেইন বনাব তাত 1 লাখ কোটি টকাৰ ওপৰত সেইখনৰ পিছত গৈ পেলাই হুলস্থুল লগাই যে আমি বুলেট ট্ৰেইন বনাম কিন্তু কবচ যিটো তাৰ পিছত কেইবাটাও এক্সিডেণ্ট হ'ল কবচটো ছিষ্টেম ইমপ্লিমেণ্টেশ্যনত কিয় নাযায় ড্ৰাইভাৰবিলাকৰ কথালৈ কিয় নাযায় সেইটোৱে আহিছোঁ সেই গোটেই কণ্টেক্সত মই অসমতো আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন ঠাইত বহুত কথা কৈ আছে কিন্তু ফিনেন্সিয়েল এছপেক্টত মোক এটা কথা কওক শৰ্মা ডাঙৰীয়া আপোনালোকৰ প্ৰতি মাহত হাজাৰ কোটি টকা লোন লৈ আছে আপুনি যেনে কথা ক'লে মই প্ৰত্যুত্তৰ কেনেকৈ ল'ম আপুনি মই সুধিব বিচাৰিছোঁ আপুনি কংগ্ৰেছৰ নেতাকৰ্মীসকল বানপীড়িতৰ ওচৰলৈ গৈছেনে নিশ্চয় গৈছে গতিকে স্পেচিফিক চবেই গৈ আছে গতিকে আপুনি সন্দিহান ৰাইজে পইচা পোৱা নাই ৰাইজে সাহায্য পোৱা নাই এতিয়া ইনফৰমেশ্যনবিলাক আমি কিমান পাইছোঁ আমি য'ত গৈছোঁ আমিওতো কৰিবলগীয়া হৈছে আমাৰ পাৰ্টি লেভেলতো কৰিছে ডিষ্ট্ৰিক্ট লেভেলত কৰিছে MLA বিলাকেও কৰিছে নিজাববীয়াকেও কৰিছে তাৰ মানে কি ইয়াত আহি টিভি চেনেলত বহি পেলাই নাই আমি চবকে চব দিছোঁ চব ফালে এভেইলেবল আছে স্বীকাৰ কৰিব লাগে যে এইটো নেচাৰেল কেলামিটি ইমান হিউজ এইটোত আমি কৰিবলগীয়া বহুত আছে আমি চেষ্টা কৰি আছোঁ মানি ল'লোঁ কিন্তু ইয়াত কিছুমান ভুল ফিগাৰ দি পেলাই কাৰণ ভুল ফিগাৰটো আমি দেখিছোঁ ন ফিনেন্সিয়েল মেনেজমেণ্টত গোটেই যোৱা 8 বছৰত কোৱা কথাবিলাকতো এটাও হোৱা নাই মই যোৱা 8 বছৰ কোৱা কথা এটাও হোৱা নাই যোৱা 8 বছৰত আমি সেই নোহোৱা কথাবোৰৰ বহু আলোচনা কৰিলোঁ কিন্তু মই আপোনাৰ পৰা আজি বিচাৰিছিলোঁ যদিহে বান সন্দৰ্ভত ক'ৰবাত কোনোবাই সাহায্য পোৱা নাই স্পেচিফিকেশ্যন আপোনাৰ হাতত কিবা আছে নেকি বা টকা লৈ মথাউৰি ক'ৰবাত নিৰ্মাণ হোৱা নাই ক'ৰবাৰ মথাউৰি নিৰ্মাণত ক'ৰবাত কেলেংকাৰী হৈ আছে নেকি তাৰ স্পেচিফিকেশ্যন বিচাৰিছিলোঁ সেইখিনি মই যদি পোৱা হয় আপোনালোকৰ পৰা যি ধৰণে আপোনালোকে দাবী কৰিছে মই প্ৰত্যুত্তৰ ল'বলৈ সুবিধা হ'লে মই সুভাষ দত্ত ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ পোষ্ট ফ্লাডৰ বিষয়টো সম্বিত শৰ্মা ডাঙৰীয়া উত্থাপন কৰিছে পোষ্ট ফ্লাডৰ বিষয়টো বানপানীৰ পিছত ৰাইজে যিটো জীয়াটো ভুগিব তেওঁলোকক সহায় কেনেকৈ আগবঢ়াব অকল মই ক'ম নে কথাকেইটা হয় আপুনি ক'ব যদি মোকে ক'বলৈ দি তেতিয়াহে ক'ম হয় কওক প্ৰত্যুত্তৰ দিবলৈ অধিকাৰ সকলোৰে আছে আপুনি কথাটো এনেকুৱা ধৰণৰ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়ায়ো বক্তব্য ৰাখোঁতেও মই মাত মতা আপুনি কওক তেখেতে কৰোঁতেও মই মাত মতা নাই এতিয়া কথাটো হ'ল কি পাটোৱাৰী ডাঙৰীয়াই যিটো 50,000 কোটি টকাৰ কথা ক'লে 50,000 কোটি টকা নহয় তাতকৈ বেছি পইচা লাগিব হয় আৰু এইটো এটা ফেজত নহয় ফেজ ৱাইজত আমাৰ চৰকাৰে ইতিমধ্যে এইটো ব্যৱস্থাপনা কৰিছে এইটো বিশেষকৈ $500 মিলিয়ন কিমান হ'বগৈ আছাম ইণ্টাৰগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেণ্ট প্ৰগ্ৰেম এইটোত এটা স্ক'প ৰখা হৈছে এইটো পাৰ্টকৈ ৰিলিজ হ'ব আৰু ইয়াতে এতিয়া আমাৰ দুটা জেগাত আমাৰ প্ৰজেক্টটো ষ্টাৰ্ট হৈছে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেম এটা হ'ল বুঢ়ীদিহিং নদী হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু দ্বিতীয়টো হৈছে মানস বেকী ৰিভাৰ এইকেইটা প্ৰজেক্ট অলৰেডি হৈছে কি কৰিছে ফ্লাড মেনেজমেণ্টৰ তাতে মানে আমাৰ ইৰোশ্যনৰ প্ৰটেকশ্যন আৰু এম্বেংকমেণ্ট ষ্ট্ৰেংথ কি বেৰেজ বনাই গাৰ্ডৱাল বনাই কি কৰে নহয় তাতে মানে এইটো আপোনাৰ ইৰোশ্যন প্ৰটেকশ্যনটো বিশেষকৈ জিঅ' বেগৰ যিটো প্ৰটেকশ্যনৰ ছিষ্টেম জিঅ' বেগৰ যোগেদি কৰে হয় আৰু মথাউৰি নিৰ্মাণ বা মথাউৰি সবলীকৰণ এই দুটা কাম এতিয়া এই দুটা জেগাত এতিয়া হৈছে আৰু কিছুমান জেগাত আমাৰ মথাউৰি বনাব নোৱাৰে ক'ত বনাব নোৱাৰে আমি ক'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনাব নোৱাৰে এইটো নেশ্যনেল পাৰ্ক সেই এৰিয়াটোত নিদিয়ে পবিতৰাত নিদিয়ে সেইকাৰণে এতিয়া দেখিলোঁ সেইদিনাখন এজন কংগ্ৰেছৰ সাংসদে কৈ আছে যে পীযুষ হাজৰিকা ডাঙৰীয়াই নিজৰ সমষ্টিটোত বান কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই তাত এইকাৰণেই পৰা নাই কাৰণ কেলৈ পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত মথাউৰি বনাব নোৱাৰে হয়
আৰু এতিয়া আমাৰ সামগ্ৰিকভাৱে বিশেষজ্ঞসকলৰ ফালৰ পৰা যিটো আমাৰ এছেছমেণ্ট সেইটো মতে 320 কিলোমিটাৰ মথাউৰি বনাব লাগিব 350 কিলোমিটাৰ মথাউৰি বনাব লাগিব অৰ্থাৎ চৰকাৰখনে মথাউৰিয়ে সমস্যাৰ সমাধান বুলি ভাবিছে 220 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাৰণে ইতিমধ্যে চেংচনটো ইতিমধ্যে হৈ গৈছে মথাউৰি নিৰ্মাণেই বানপানী সমস্যাৰ সমাধান বুলি কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া ক'লে মই কথাটো নাজানো বা তেনেকৈ ধৰণে কৈছেনে নাই সেইটো আচলতে আপুনিও ভালকৈ জানিব হয় কোনটো মথাউৰি নবনাও বুলি ক'লে মথাউৰিটো নবনাও বুলি কোৱা নাই ক'ৰবাত মথাউৰি ভাগিছে কোনখিনি মথাউৰি ভাগিছে পুৰণা মথাউৰি ভাগিছে পুৰণা মথাউৰিখিনি কেতিয়া যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া বনোৱা মথাউৰি আৰু স্বাভাৱিক কথা এটা পুৰণা মথাউৰি এটা ভাগিব পাৰে আৰু সেইটো অত্যাধুনিক এটা ব্যৱস্থাৰ যোগেদি তাত নিৰ্মাণৰ ব্যৱস্থাটো ৰাজ্য চৰকাৰে ইতিমধ্যে এইটো গ্ৰহণ কৰিছে আৰু মই আপোনাক ক'লোঁ অক্টোবৰ মাহৰ পৰা এপ্ৰিললৈকে এইখিনি সময়ত এতিয়া আমাৰ বান নিয়ন্ত্ৰণৰ কামবিলাক হয় ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কাম আমাৰ এতিয়া হয় আগতে কংগ্ৰেছ চৰকাৰ থাকোঁতে এপ্ৰিলত আৰম্ভ হয় জুনত তেওঁলোকে শেষ কৰে ফলত মথাউৰিটো ভাগি যায় এতিয়া আমাৰ বনোৱা মথাউৰি ভগাৰ সংখ্যাটো কম মানে নতুনকৈ বনোৱা মথাউৰি আমাৰ ভগা নাই ভাগিছে কোনখিনি বা সেইখিনি হৈছে পুৰণা মথাউৰি এতিয়া এটা কথা মই আপোনাক কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2022-23-24 বিত্তীয় বৰ্ষত আমাৰ বাজেট এক্সপেণ্ডিচাৰ হৈছে 1,32,000 কোটি টকা হয় তাৰে 1,11,000 কোটি টকা হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু 23,000 কোটি টকা হৈছে আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আৰু এই সংখ্যাটো যদি তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰলৈ যাওঁ তেতিয়াহ'লে তেখেতসকলৰ টোটেল এক্সপেণ্ডিচাৰ আছিলে 42,000 কোটি টকা আৰু মাত্ৰ 4,000 কোটি টকা তেওঁলোকৰ কেপিটেল এক্সপেণ্ডিচাৰ আছিল গতিকে 4,000 কোটি টকাৰ পৰা 23,000 কোটি টকালৈকে কেপিটেল এক্সপেণ্ডিচাৰত আমাৰ ৰাজ্য চৰকাৰ জাম কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ কাৰণে আজি আপুনি চাব যে আমাৰ ৰাজ্য চৰকাৰ ধাৰ লয় কিয় ধাৰ লয় এতিয়া আপোনাৰ চাব SDRFতে আমি এটা 10% এটা পইচা দিব লাগে হয় আমাৰ বিভিন্ন চেণ্ট্ৰেল স্পন্সৰ যিবিলাক স্কিম আহে সেই স্কিমবিলাকত আমি 10% এটা পইচা দিব লাগে গতিকে ৰাজ্য চৰকাৰে বৰ্তমানলৈকে যিমান ধাৰ লৈছে সেই ধাৰৰ পইচাৰে কিন্তু ষ্টেট শ্বেয়াৰখিনি দি ৰাজ্যখনৰ উন্নয়নটো ত্বৰান্বিত কৰিছে এইটো এটা মই আপোনাক ইনফৰমেশ্যন দিলোঁ আৰু এটা কথা মই NDRFৰ আৰু এটা কথা মই কৈ দিছোঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আশ্বাস দিছে যে যিমান পইচা দৰকাৰ হ'ব SDRFৰ এই পুঁজি খৰচ কৰাৰ পাছত যিমান পইচা দৰকাৰ হ'ব ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে বা পানী শুকোৱাৰ পাছৰ যিখিনি সমস্যা সমাধানৰ কাৰণে যিমান পৰিমাণৰ পইচা প্ৰয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰে সেইখিনি দিব মই পাটোৱাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম প্ৰথম কথা এই 50,000 কোটি টকাতকৈ বেছি ধন লাগিব যি মন্তব্য সুভাষ দত্ত ডাঙৰীয়া কৰিলে তাৰ কি প্ৰতিক্ৰিয়া আপুনি প্ৰকাশ কৰিব 50,000 কোটি টকাটো ইমিডিয়েট মানে যিটো ৰিমেডি কৰাৰ কাৰণে এইবাৰৰ যিটো বানপানী এই বানপানীৰ মানে ইমিডিয়েট সাহায্য বা পুনঃসংস্থাপনৰ কাৰণে বিচাৰিছোঁ কিন্তু অসমৰ বানপানী মানে ৰোধ কৰাৰ কাৰণে যিবোৰ আমি ব্যৱস্থাৰ কথা কৈছোঁ এই ব্যৱস্থা দীৰ্ঘম্যাদী ব্যৱস্থা এইবোৰ ব্যৱস্থাৰ বাবে আৰু যথেষ্ট টকা লাগিব বহু হাজাৰ কোটি টকা লাগিব গতিকে আমি বানপানী ৰোধৰ বাবে আমি কৈছোঁ যে গেৰুকামুখৰ বৃহৎ নদীমান ভাঙি দিব লাগে অৰুণাচলত এটা ডাঙৰ মানে অৰুণাচলৰ আমাৰ যিটো অসমৰ সীমা এক সীমাত এক ডাঙৰ ৰিজাৰ্ভাৰ বনাব লাগে ভূটানত ভাৰত চৰকাৰে যিবোৰ দাম বান্ধি আছে এতিয়াও বৃহৎ দাম বা সেইবোৰ দাম বান্ধাটো বন্ধ কৰিব লাগে আৰু কৰিশ্মা নদীৰ বান্ধত পানী এৰি দিয়াটোৰ ক্ষেত্ৰত ভূটান চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিব ল'ব লাগে যাতে পানীটো ইনষ্টলমেণ্ট বেচিছত তেওঁলোকে এৰি দিয়ে অসমৰ নামনি অসমৰ জনসাধাৰণক কোনো ক্ষতি কৰিব নালাগে এনেকুৱা বহুত আমি দীঘলীয়া ব্যৱস্থাৰ আমি কথা কৈছোঁ আমাক আৰু আমি মানে বিশেষজ্ঞৰ মাজে মাজে বৈঠকত বহি আমি আৰু কিছু উপায় উদ্ভাৱন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আমি এটা কথা আপোনাক মনত কৰি দিছোঁ 2019 চনত মুকুল মহন্ত নামৰ এজন ইঞ্জিনিয়াৰে অসমৰ ইঞ্জিনিয়াৰে যিজনে ব্ৰিটেইনত মানে এনেকুৱা বহু বানপানী তেওঁৰ সমাধান কৰিছিল অসমত এটা প্ৰজেক্ট দিছিল 2019 মই সেই প্ৰজেক্টৰ এই প্ৰজেক্ট মুকুল মহন্তৰ প্ৰজেক্টটো অসম চৰকাৰক দাখিল কৰা হৈছিল এতিয়া কেবিনেট মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু মুকুল মহন্তৰ সেই প্ৰজেক্টটো পাটোৱাৰী ডাঙৰীয়া তেনেকুৱা বহু প্ৰতিবেদন আছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ প্ৰতিবেদন অসম চৰকাৰে মানি লোৱা নাই বা বিশেষজ্ঞৰ কথা অসম চৰকাৰে নুশুনাৰ অভিযোগ পূৰ্বৰ পৰা আছে সেই কংগ্ৰেছৰ চৰকাৰ হওক বা বিজেপিৰ চৰকাৰ হওক পুঁজিৰ কথা পাতিলোঁ প্ৰিয় দৰ্শক
বানপানী প্ৰতি বছৰে হৈ থাকে প্ৰতি বছৰে অসমৰ ৰাইজে যিহেতু ভোগে তাৎক্ষণিক সমাধান দীৰ্ঘম্যাদী সমাধানৰ শ্বৰ্ট টাৰ্ম সলিউশ্যন আমি বিচৰাটো সময়ৰ আহ্বান মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সুভাষ দত্ত সম্বিত শৰ্মা সুনেশ্বৰ পাটোৱাৰী আৰু ভৱেন ভৰালী চাৰিজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভৰাত্ৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে টুইটো কৰিছে নাই আপুনি শুনিব লাগিব ক'ব দিব লাগিব মই দেৰিকৈ আহিছোঁ ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে পইচাৰ অভাৱ নাই আমি ভৰসা নকৰোঁ দেখিলে হয় শুভৰাত্ৰি বোধহয় ঋণৰ পৰিমাণ আৰু বাঢ়িহে যাব